নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজি আমি আমাৰ এই দৰবাৰলৈ কেইজনমান বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ বিশেষ বুলি এই কাৰণে কৈছোঁ যে তেওঁলোকে জীৱনক অলপ সুকীয়া ধৰণে জুখিব বিচাৰিছে তেওঁলোকৰ যিবিলাক কাহিনী আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব তেওঁলোকৰ মুখেৰে আপুনি শুনক তেওঁলোকৰ জীৱনক কি ধৰণে চাইছে জীৱনক কি ধৰণে তেওঁলোকে লৈছে মই পৰিচয় কৰাই দিছোঁ মোৰ সৈতে আছে ডেভিড চেতিয়া তেওঁ সন্তানবিধি ৰূপে প্ৰখ্যাত কিন্তু তেওঁ সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকে হয়তো শুনিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভৰ বাৰিষা ব্ৰহ্মপুত্ৰ নদী ইপাৰ সিপাৰ হৈছিল কিন্তু তেওঁ সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈ সাঁতুৰি পাৰ হৈছিল ব্ৰহ্মপুত্ৰ তেওঁক আমি স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আমাৰ সৈতে আছে ডক্টৰ জ্ঞানাংকৰ মেধি তেখেতে পেছাত তেখেত চকু চিকিৎসক কিন্তু তেখেতে আপুনি তেখেতৰ কাহিনী শুনি আচৰিত লাগে যে আজি আমি মাৰাথন বুলি যিটো কওঁ 42 কিলোমিটাৰ মাৰাথন কিন্তু তেখেতে মাৰাথন এটা আল্ট্ৰাথন তেখেতে মাৰাথনৰ ওপৰত যিটো হয় 42 কিলোমিটাৰ বিয়ণ্ড 42 কিলোমিটাৰ 50 কিলোমিটাৰ 100 কিলোমিটাৰ সেনেকুৱা ধৰণৰ যিবিলাক দৌৰ হয় দৌৰত তেওঁ অংশ লৈছে আমাৰ মাজত আছে ডক্টৰ অনুপ শইকীয়া তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক তেখেতে দৌৰটো তেখেতে জীৱনৰ এটা অন্যতম নিচা হিচাপে লৈছে আৰু বিভিন্ন মাৰাথন তেখেতে অংশ লৈছে আৰু আছে আমাৰ সৈতে আমি এতিয়ালৈকে অসমৰ মানুহে গমেই পোৱা নাই যে মুম্বাই মাৰাথন আমাৰ দেশৰ এটা প্ৰখ্যাত মাৰাথন সেই মাৰাথনত প্ৰথম স্থান অধিকাৰ কৰিছিল এমএছআৰ কেটেগৰীত আমাৰ অসমৰ যুৱক বিজয় গগৈ তেওঁলোক আছে আৰু আমাৰ সৈতে কেইবাজনো ভালে সংখ্যক দৌৰা চাইক্লিং কৰা জীৱনক বিভিন্ন ধৰণে লোৱা তেওঁলোক আছে আমাৰ সৈতে আমি সকলোৰে ওচৰত যাম কিন্তু মই পুনতে ডেভিড চেতিয়াৰ ওচৰলৈ গৈছোঁ ডেভিডৰ পৰা মই জানিব বিচাৰিম এই যিটো মই কওঁ যে এইটো এটা পাগলামি টাইপৰ সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈ আমি শুনিছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মানে ভৰ বাৰিষা ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ হৈছিল তাৰপাছত আমি প্ৰমোদাকান্ত সময়ৰ নিচিনা ক্ৰীড়াবিদৰ কথা জানো ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হোৱা কিন্তু আপুনি সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈ গৈছিল কেনেকৈ গৈছিল কিয় গৈছিল কি হৈছিল আপোনাৰ মনত তাৰমানে মোৰ সৰুৰ পৰা ইচ্ছা আছিলে আমি সাধাৰণতে নদী পাৰত মোৰ ঘৰ একচুৱেলি খাৰগুলি এৰিয়াত খাৰগুলি থাকোঁ আছে মই জন্ম ঠাই আৰু মোৰ একেবাৰে ঘৰ আছিলে নদী পাৰত তো আমি নদীতে সাঁতোৰ শিকিছিলোঁ তেতিয়াৰ পৰাই মানে মোৰ সৰুৰে পৰাই ইচ্ছা এটা আছিলে যে এই ব্ৰহ্মপুত্ৰখন এদিন মই পাৰ হ'ম মানে বহলে বলে নহয় বহলে বলেতো আমি এনেই হেৰি কৰি থাকোঁ কিন্তু ভাবিছিলোঁ যে একদম মানে আৰম্ভণিৰ পৰা শেষলৈকে মই এদিন কৰি চাম চ' সেই হেৰিটো লৈ মই মনত বান্ধি ৰাখিছিলোঁ সাঁতুৰিবলৈ ব্ৰহ্মপুত্ৰত শিকিছে আপোনালোকে সৰুৰ পৰাই মই ব্ৰহ্মপুত্ৰ নাই বেলেগ পুলত মই শিকা নাই আমি ব্ৰহ্মপুত্ৰ শিকা তাৰ ভৰ বাৰিষাতো আমি সাঁতুৰি তাতে সাঁতুৰি নদী থাকোঁ তেনেকুৱা অৱস্থাত মই মানে 1980ত এবাৰ মই চান্স পালোঁ তেতিয়া মই NCC কেডেট আছিলোঁ মানে স্কুলত পঢ়ি আছিলোঁ ডন বস্কো স্কুলত 1980 মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমি তেতিয়া চেইলিং এক্সপিডিশ্যন এটা কৰিছিলোঁ চেইলিং এক্সপিডিশ্যন মানে আমাৰ যিটো মানে NCC আমাৰ নেভেল উইঙৰ ব'ট আছে আমি ব'টত কৰিছিলোঁ তো সেইটোৱে প্ৰথমবাৰ মই ব্ৰহ্মপুত্ৰখন দেখিলোঁ মানে এটা ভাগ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিলোঁ ছেকেণ্ড টাইম মই আৰু এবাৰ চান্স পালোঁ সেইটো হ'ব 89 মানৰ ঘটনা 89-90 মানৰ ঘটনা দেই মানে ফৰেনাৰ আহিছিলে 8জন আপোনাৰ ইংলেণ্ডৰ পৰা চ' তেওঁলোকক মানে মই গাইড কৰি নিব লাগে কাণ্ট্ৰি ব'টত সেইটো আছিলে ঢলা শদিয়া য'ত এখন ব্ৰিজখন হৈছে চ' তাৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ আপ টু গুৱাহাটীলৈকে মানে এটা আমি এক্সপিডিশ্যন এটা কৰিছিলোঁ কাণ্ট্ৰি ব'টত তেওঁলোকক মই লৈ আহিছিলোঁ গুৱাহাটীলৈ চ' ডেট ৱাজ মাই ছেকেণ্ড টাইম কিমান দিন লাগিছিলে সেইটো 7 দিন লাগিছিলে 7 দিনত আমি সেইটো মানে এটা হেৰি কৰিছিলোঁ তেওঁলোকৰ কাৰণে মই গুৱাহাটী মানে মাঝি নাও যিটো বঠা মাৰি অহাটো সেইটো এটা কৰিলোঁ তাৰপিছতো মোৰতো এইটো আছিলেই 92ৰ ঘটনা এটা মানে ডাঙৰ এটা আমাৰ মানে অসমৰ ল'ৰা দুজন চেইণ্ট ষ্টিফেনছ পঢ়ি আছিলে তেওঁলোক দুজন মানে সেই শ্বিলঙত বিতন বিশ্ব ফলছত পৰিছিলে মানে সেই ডেড বডিকেইটা উলিয়াব পৰা নাছিলে নোৱাৰাৰ ফলত কি হ'ল সেই বিতন বিশ্ব ফলছত নিয়াৰ এবাউট 1000 মানে ফিট ডাউন চ' প্ৰথম দিনাখন আমি ডেড বডি দেখাবলৈ যাব নোৱাৰিলোঁ ছেকেণ্ড ডে ৰেস্কিউ কৰিব উলিয়াব গৈছিলোঁ আমি তেতিয়া মানে তেওঁলোকৰ পুলিচে আৰ্মিয়ে এয়াৰফ'ৰ্চে সিহঁতে গোটেইবোৰে লাগি মানে উলিয়াব পৰা নাছিলে যে ইমান তলত আছিলে তাৰমানে মই আৰু সুমন বুলি আমাৰ ওজৰ ল'ৰা এজন আছিলে আমি দুজন আছিলোঁ তাতে চ' নেক্সট ডে আমি ৰাতিপুৱা সেইটো ৰেস্কিউ কৰিলোঁ চ' সেইটো হোৱাৰ পিছত এটা চেলেঞ্জ দিলে মোক মোৰ লগৰ এটাই আমিতো তেতিয়া আড্ডা মাৰোঁ মানে কি অশোকা হোটেলত ৰেষ্টুৰেণ্টত দুপৰীয়া বহি কাম বন কৰি আমি তাত আড্ডা মাৰি আছিলোঁ তেতিয়া মোক এটা চেলেঞ্জ হিচাপে মানে মোক এজনে ক'লে যে তই যে ইমানখিনি হেৰি কৰিছ মানে দুখাই এইবোৰ কৰি আছ চ' তই ব্ৰহ্মপুত্ৰ কিয় হেৰি নকৰ নাসাঁতৰ কিয় আৰু মোৰ সেইটোতো আছিলেই প্ৰথমৰ পৰাই চ' মই চেলেঞ্জ হিচাপে লৈ ল'লোঁ এতিয়া য'ত আপোনাৰ ঢলা শদিয়া ব্ৰিজখন হৈছে তাত মই আৰম্ভ কৰিছিলোঁ 24 ফেব্ৰুৱাৰীত আৰম্ভ কৰি
গোটেই ব্ৰহ্মপুত্ৰ সাঁতুৰি মোৰ ধৰক 24 দিন লাগিছিলে চ' 28 of March মই ধুবুৰীত শেষ কৰিছিলোঁ এতিয়া আপুনি যি সময়ত আপুনি সাঁতুৰিছিলে সেই পানী খুব এটা গৰমো হোৱা নাছিল পানী ঠাণ্ডা আছিল পানীটো বিল' -0 ডিগ্ৰী য'ত আপুনি আৰম্ভ কৰিছিল সেইখিনি মানে সেইখিনিতো গোটেই চিয়াং নদী হেৰি নদী গোটেই পাহাৰৰ পৰা আহে চ' সেই আপ টু ডিব্ৰুগড় তেজপুৰলৈকে মানে পানী সাংঘাতিক ঠাণ্ডা আছিলে অত্যন্ত ঠাণ্ডা আৰু মই ধুবুৰী পোৱাৰ পাছত মানে ধুবুৰী নহয় মই 2-3 দিন সাঁতোৰাৰ পাছত মোৰ মানে গোটেই স্কিনখন চিৰাল ফাটা আপোনাৰ চিৰাল জানে নহয় চিৰাল যেনেকৈ ফাট মেলে মোৰ গোটেই বডি স্কিন মানে এনেকৈ ফাটি গৈছিলে আল্টিমেটলি পিছত আৰু ঠিক হ'ল দিনে কিমান সময় সাঁতুৰে কিমান কিলোমিটাৰ কিবা হিচাপ দিনটো ধৰক মই ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পাছত তেতিয়া ঠাণ্ডা দিন আছিলে 6টা 6:30 মানত মই আৰম্ভ কৰোঁ দুপৰীয়া ব্ৰেক লওঁ অকণমান কিবা খাবৰ কাৰণে তাৰপিছত 1 ঘণ্টামান ব্ৰেক লৈ আকৌ মই ইভিনিং যেতিয়া মানে হেৰিলৈকে সূৰ্য মান নোযোৱালৈকে সেইখিনিলৈকে সাঁতুৰি থাকোঁ চ' নিয়াৰ এবাউট এভাৰেজটো মোৰ ধৰক 50 কিলোমিটাৰ্ছ পাৰ ডে এনেই এইটো কথা কোৱা হয় যে ব্ৰহ্মপুত্ৰৰ আণ্ডাৰ কাৰেণ্টটো খুব বেছি বহুত বেছি ব্ৰহ্মপুত্ৰখন আমাৰ এনেকুৱা আপুনি ওপৰত যিটো কাৰেণ্ট দেখিছে তলত সেইটো কাৰেণ্ট নহয় একদম তাতকৈ ট'টেলি ডিফাৰেণ্ট হৈ যায় আচ্ছা আপোনাৰ মানুহ এজন যদি হেৰি হয় বা কিবা বস্তু যদি পৰে চিধা তলত টানি নিয়ে তলৰ বহুত আছে সেই কাৰেণ্টবোৰ যদি আপোনালোকে বুজি নাপায় বা মানুহ যদি নাজানে সেইকাৰণে আপোনাৰ মানুহবোৰ পটককৈ যে টানিলে বহুত মানুহ মৰে প্ৰত্যেক বছৰ আৰু মৰিলেও আপোনাৰ কিছুমানৰ আপোনাৰ ডেড বডি নাপায় আৰু পালেও 3 দিন 4 দিন পিছত আপোনাৰ বহুত দূৰত লাগে এই বিষয়ে জানি মই ডক্টৰ মেধিৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি দৌৰিবলৈ কেতিয়া আৰম্ভ কৰিলে কিমান বছৰ 2010 চনত তেতিয়া আপোনাৰ বয়স কিমান হ'ব পাৰে তেতিয়া 38 আছিলে 38 তাৰ আগতে আপুনি খেলা ধূলা কিবা কৰিছিল নেকি স্কুলত আমি যিখিনি খেলোঁ ফ্ৰেণ্ডছবিলাকৰ মাজত সেইখিনি কোনো এক্টিভ স্পৰ্টছ হিচাপে তেনেকুৱা পাৰ্টিচিপেণ্ট নাছিলোঁ বা কেতিয়াও এথলেটিক্স বা তেনেকুৱা কোনো কৰা নাছিলোঁ কেতিয়াও 38 বছৰ বয়সত মাৰাথন মাৰিবলৈ যোৱাটোৱেই ভাবিবলৈ অলপ চিন্তা কৰিব লাগে যে 38 বছৰ বয়সত মানুহ এজন মাৰাথন মাৰিবলৈ গৈছে 42 কিলোমিটাৰ দৌৰিবলৈ গৈছে কিন্তু আপুনি মাৰাথনৰ ওপৰত গুচি গ'ল আল্ট্ৰাথন কেনেকৈ মাৰাথন পাৰ হৈ আল্ট্ৰাথন পালে 100 কিলোমিটাৰ দৌৰাৰ কথা চিন্তা মনলৈ আহিলে কেনেকৈ আহিলে কি কথা মাৰাথন কমপ্লিট কৰাৰ পিছত মই নেক্সট ভাবিলোঁ যে আল্ট্ৰা মাৰাথন দৌৰিব লাগিব যোনটো আপুনি ক'লে 42 কিলোমিটাৰ্ছৰ বিয়ণ্ড নেক্সট ওচৰ পাজৰে মই চাওঁতে 75 কিলোমিটাৰ ৰাণ এটা মণিপুৰত অৰ্গেনাইজ হৈছিলে আপোনাৰ এইটো মোৰেৰ পৰা কাকচিঙলৈকে গতিকে সেইটোত মই এনৰোল কৰি পেলাই তেতিয়ালৈকে মই 42 বিয়ণ্ড দৌৰাই নাই 50 কিলোমিটাৰ্ছত দৌৰা নাই তেতিয়া 75 কিলোমিটাৰ ৰাণটোত মই এনৰোল কৰি পেলাই এইটো চেলেঞ্জ হিচাপে ল'লোঁ আৰু হয়তো লাক ভাল আছিলে এবাৰ মই থাৰ্ডো হ'লোঁ সেই ৰাণটোত হয় মণিপুৰী প্ৰতিযোগীক হৰুৱাই আপুনি তৃতীয় স্থান অধিকাৰ কৰিছে তাত আপোনাৰ গুৰগাঁৱৰ পৰা ৰানাৰ আহিছিলে দিল্লীৰ পৰা ৰানাৰ আহিছিলে গুৱাহাটীৰ পৰা গৈছে খুব ভাল লাগিছে খুব সুন্দৰ কথা থেংক ইউ তাৰপিছত 75টো কমপ্লিট কৰাৰ পিছত জানে আকৌ মনটো হেৰি আছে খুটখুটাই আছে নেক্সট কিমান যাব পাৰোঁ নেক্সট মই 100 কিলোমিটাৰ্ছ ৰাণ এটাৰ কাৰণে এনৰোল কৰিলোঁ ইয়াত আপোনাৰ দুই ধৰণৰ ৰাণ থাকে এটা হৈছে ৰোড ৰাণ আপোনাৰ যোনটো নৰ্মেল মাৰাথনবিলাক হয় ৰাস্তা দি হয় আৰু ইউজুৱেলি আল্ট্ৰা মাৰাথনবিলাক ট্ৰেইল ৰাণ বুলি কয় আপোনাৰ গছ গছনি পাহাৰ ফিল্ড হয় চবৰ মাজেদি যাব পাৰে এই গোৱা ৰাণটো আপোনাৰ পেৰাডাইজ ট্ৰেইল গোৱা ৰাণ আছিলে সেইটো আপোনাৰ এনেকুৱা ট্ৰেইল ৰাণ সেইটো আপোনাৰ 100 কিলোমিটাৰ ৰাণ এটা ধৰি লওক আপোনাৰ ৰাতিপুৱা 6টা বজাৰ পৰা ষ্টাৰ্ট হয় আৰু এটা কাট অফ টাইম দিয়া থাকে 22 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগে সেইটোত আপুনি চব ধৰণৰ টেৰেইন পায় নদীও ক্ৰছ কৰিব লাগে শ্যালো নদী ধৰি লওক পাহাৰ যাব লাগে ঘাঁহ বন সেইটো এটা ডাঙৰ চেলেঞ্জ আছিলে আৰু ভেৰাইটিটোৱে আপোনাৰ আৰু চেলেঞ্জিং কৰি পেলাই টেৰেইনটো যদি ভেৰিয়াছ হেৰি থাকে তো সেই ধৰণে মই 100 কিলোমিটাৰ ৰাণটোতো পাৰ্টিচিপেট কৰিলোঁ তো এই ধৰণৰ চেলেঞ্জবিলাক থাকে ধৰি লওক আপোনাৰ এই যেতিয়া এইবিলাক আল্ট্ৰাথন মাৰে তাত মাজত ৰেচৰ কথা থাকে নেকি নে নন ষ্টপ যাব লাগে নাই থাকে আপোনাৰ হ'ল যিমান কম টাইমত ফিনিছ কৰে আপোনাৰ ক্ৰেডিট আদাৰৱাইজ আপোনাৰ স্পেচিফিক ডিষ্টেঞ্চত কিছুমান এইড ষ্টেচন থাকে তাৰমানে খোৱা বস্তু থাকে বা আপুনিও এটা বেকপেকত কেৰি কৰিব পাৰে আপুনি মাজত ৰেষ্টটো ল'ব পাৰে বহিব পাৰে কিন্তু আইডিয়া হ'ল কিমান কম টাইমত আপুনি ফিনিছ কৰিব পাৰে বা উইদিন দেট কাট অফ টাইম আপুনি ফিনিছ কৰিব লাগে আৰু কিছুমান ষ্টেজত আপোনাৰ কম্পালচাৰী কাট অফ বুলি কয় ধৰি লওক 36 কিলোমিটাৰ আপুনি 7 বা 8 আৱাৰ্ছত ফিনিছ কৰিব লাগিব সেই ষ্টেজটো যদি কমপ্লিট নকৰে আপুনি ইউ আৰ ডিছকুৱালিফাইড তেনেকৈ আল্ট্ৰা মাৰাথনবিলাকত ষ্টেজ ৱাইজো কিছুমান কাট অফছ থাকে সেইবিলাকো ক্লিয়াৰ কৰি গৈ থাকিব লাগিব মই আপোনাৰ পৰা জানিম আচলতে আমাৰ দৌৰৰ উপকাৰিতা মানে দৌৰিলে কি শৰীৰৰ উপকাৰ হয় অপকাৰ হয় এই বিষয়ে মই জানিম যিহেতু আপুনি পেছাদাৰী এজন চিকিৎসক মই আহিম আপোনাৰ ওচৰলৈ মই আহিছোঁ ডক্টৰ শইকীয়া আপোনাৰ ওচৰলৈ মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কেতিয়াবা হাত দৌৰিবলৈ ল'লে আগতে ডক্টৰ মেধিৰ নিচিনাকৈ মই স্কুলত যিখিনি খেলা ধূলা কৰিছিলোঁ সিমানেই আছিলে
কিন্তু লং ডিষ্টেঞ্চ ৰানিং মই টেক আপ কৰিলোঁ 2013ত আচ্ছা 2007ত মোৰ আচলতে লিগামেণ্টটো বেয়াকৈ ছিগিছিলে ভৰিৰ আৰু তেতিয়া সেই 21 দিন প্লাষ্টাৰত থকাৰ সময়ত মই ভাবিছিলোঁ যে এই ভৰিটো খজুৱাই গৰম ঠাণ্ডা দিনত এই নিটিং শলা এডাল ভিতৰত কাষ্টটোৰ ভিতৰত দি পেলাই অলপ খজুৱাওঁতে মই ভাবিলোঁ যে পিছত দৌৰিব লাগিব আৰু 2009ত মই ছোৱালী দুজনীক এই চাই কোচিং চেণ্টাৰটো টেনিছ খেলাবলৈ দিছিলোঁ আৰু লগতে ময়ো সোমাই গ'লোঁ মানুহে সব মানে ভাবিছিলে চাগে এই বুঢ়াটো কেলে খেলিবলৈ আহিছে কিন্তু মই মানে খেলাটো সদায় প্ৰিফাৰ কৰিছিলোঁ আৰু তাৰপিছত লাহে ধীৰে আধা ঘণ্টাৰ পিছত 1 ঘণ্টা কৰিলোঁ তাৰপিছত এনে ভাবিলোঁ আৰু আমাৰ গুৱাহাটীতো খালি এখন খেলা হৈছিলে এখন হ'ল সেই IIT হাফ মেৰাথন গুৱাহাটীত হয় আৰু মই চালোঁ যে যদি মই 10 কিলোমিটাৰ দৌৰিব পাৰোঁ তেতিয়া 21 মাৰিবলৈতো একো মানে সিভিয়াৰ প্ৰব্লেম হ'ব নালাগে সেইকাৰণে সেইখনত জইন কৰিলোঁ আৰু সেইটো পাৰিলোঁগৈ মানে খুব অসুবিধা নোহোৱাকৈ তাৰপিছত চেৰাপুঞ্জীত এখন হৈছিলে সেইখন মানে বেছি প্ৰফেচনেলি অৰ্গেনাইজ আছিলে আৰু সিহঁতি তাত সেই বিবখনত ইলেক্ট্ৰনিক চিপ এটা দিয়ে আৰু এই চিপ টাইমিং হয় চ' সেইবিলাক চাই মেলি আৰু অলপ উৎসাহটো বাঢ়ি গ'ল আৰু তাৰপিছত মই ডক্টৰ জ্ঞান মেধিৰ লগত আমি উই কেম ইন টু কণ্টেক্ট আৰু বেলেগ 2-এজন ৰানাৰৰ লগত কণ্টেক্টত আহিলোঁ তাৰপিছত মই 3 বছৰমান হাফ মেৰাথন মাৰি পেলাই মই ভাবিলোঁ যে ফুল মেৰাথন এটা মাৰিলেহে আচল ছেটিছফেকশ্যন পাম শান্তি পাব আপুনি তেতিয়া তেওঁ য'ত গৈ দৌৰিছিলে মণিপুৰত মই 2017ত মণিপুৰলৈ গ'লোঁ আৰু তাত সেই 45 কিলোমিটাৰ এটা মাৰিলোঁ তাৰপিছত এই চান্দুবি গুৱাহাটী চান্দুবি এখন ৰান হয় তাতো 42 মাৰিলোঁ আৰু অলপতে বম্বে মেৰাথনত 42 কমপ্লিট কৰিলোঁ মুম্বাই মেৰাথন আমি কমপ্লিট কৰিছোঁ কিন্তু মই তেখেতটো ডাক্তৰ তেওঁৰ চিন্তাবিলাক বেছি ভাল মোতকৈ মই ভাবোঁ যে 42 মোৰ কাৰণে ঠিক আছে এইবাৰ আপুনি যিটো মুম্বাই মাৰাথন গ'ল তাত কিমান পাৰ্টিচিপেণ্টছ আছিলে এইটোতো আমাৰ বিজয়ে পিছত ক'ব কিন্তু দেৱাৰ 44,000 পাৰ্টিচিপেণ্টছ 44,000 আৰু এই ৱাৰ্লি লিংকখন এসময়ত একদম ভৰ্তি হৈ গৈছিলে মানুহৰ ইমান পাৰ্টিচিপেণ্ট থাকে অল অভাৰ ইণ্ডিয়াৰ পৰা আহে অসমৰ পৰা 22 জন মান আছিলে আৰু মেঘালয়ৰ পৰা মেঘালয়ৰ ৰানাৰকেইটা খুব ভাল কাৰণে মেঘালয়ত এটা গ্ৰুপ এটা আছে তেওঁলোকে আপুনি বষ্টন মেৰাথনৰ নাম শুনিছে বষ্টন মেৰাথনটো কোৱালিফাই কৰিবলৈ এমেটিয়াৰ ৰানাৰৰ কাৰণে সেইটো মানে দেট ইজ দ্য মষ্ট ডিফিকাল্ট চ' তাত এজন আছে জেৰল পেডে বুলি তেওঁ তাত দৌৰিছে আৰু তেওঁ মানে তেওঁ বহুত নলেজেবল ৰানাৰ সৰু ল'ৰা অৱশ্যে চ' তেওঁ বাকী শ্বিলঙৰ ৰানাৰবিলাকক কোচিং কৰি পেলাই বহুতখিনি আপলিফ্ট কৰিছে মই দৰ্শকৰ জ্ঞাততে ক'ব বিচাৰিছোঁ যে আমি যিটো কথা তেখেতে ক'লে ডক্টৰ শইকীয়াই যে মুম্বাই মাৰাথন য'ত প্ৰায় 44,000ৰো অধিক প্ৰতিযোগীয়ে মাৰাথন দৌৰিছিলে আৰু তাৰ MSR শাখাটোত আমাৰ অসমৰ বিজয় গগৈ বিজয় ডেকাই এইবাৰ তাত এই মাৰাথনত তেওঁ প্ৰথম স্থান অধিকাৰ কৰি আহিছে আচলতে আমাৰ অসমৰ সংবাদ মাধ্যমে এই খবৰটো কিন্তু বিশেষভাৱে প্ৰকাশ নাপালে যোৱা কিমান তাৰিখে হৈছিলে মুম্বাই মাৰাথন 21 জানুৱাৰী মুম্বাই মাৰাথন সম্পন্ন হৈছে আৰু বিজয়ে তাত প্ৰথম স্থান অধিকাৰ কৰি আহিছে কিন্তু এই বিষয়টো এই বাতৰিটো কিন্তু আমাৰ সংবাদ মাধ্যমত নাহিলে কথাটো মই বিজয় আচলতে বিজয় কীৰ্তিৰ আমি সকলোৱে এটা হাস্যপৰেৰে তাক নিঃসন্দেহে আমি তাক এটা সম্বৰ্ধনা দিব লাগিব মই বিজয়ৰ পৰা মই জানিব বিচাৰিম মাৰাথন এই মুম্বাই মাৰাথনৰ অভিজ্ঞতা কেনেকুৱা লাগিছিল তাত দৌৰি পেলাই কি হৈছিল পৰিৱেশ মই মুম্বাই মাৰাথনটো এইটো টাটা মুম্বাই মাৰাথনটো মই প্ৰথম গৈছিলোঁ প্ৰথমবাৰৰ কাৰণে তাৰপিছতে তাতে অধিক সংখ্যক মানে মানুহ হয় এইটো ইণ্ডিয়াৰ মানে টপ মাৰাথন হয় তাতে সিলেকশ্যন পালে মানে বাহিৰলৈ মানে লৈ যায় সিলেকশ্যন কৰে তাতে মই ভাল টাইমিঙত মানে কমপ্লিট কৰিম বুলি ভাবিছিলোঁ তথাপিও মানে যদিও ভাল নহ'ল মই ফাৰ্ষ্ট পজিশ্যনটো মই ৰাখিলোঁ কিমান কিমান হৈছিলে টাইমিং মোৰ 2 ঘণ্টা 40 মিনিট লাগিছিলে আচ্ছা তাৰপিছত ইমানবিলাক প্ৰতিযোগীৰ মাজত তুমি প্ৰথম হ'ম বুলি ভাবিছিলানে যে মই ইমান কম্পিটিটৰ্ছ আছে তাৰ মাজত ফাৰ্ষ্ট হ'ব লাগিব সেই ভাৱটো তেতিয়া আছিল নে মনত ভাবিছিলে নে হ'ম বুলি পেলাই মই মানে কিবা এটা পজিশ্যন পাম বুলি মানে মই নিশ্চিত আছিলে গৈছিলোঁ তাতে মই মানে ফাৰ্ষ্ট যে পাম মানে মই মানে ভবা নাছিলোঁ কিন্তু মোৰ সেই প্ৰেক্টিচ আৰু সেই মানে ফাৰ্ষ্ট পজিশ্যনটো মই পাইছোঁ
কেনেকুৱা লাগিলে মানে তাত যেতিয়া মেডেল পালা কেনেকুৱা অনুভৱ হৈছিলে মেডেল পাওঁতে ভালে লাগিছে ফাৰ্ষ্ট পজিশ্যন যেতিয়া মই হৈছোঁ তেতিয়া মই মানে হেৰি তাতে টিভিত ওলাইছে লোৱাতে মই ফাৰ্ষ্ট পজিশ্যন মই পাইছোঁ তোমাক দেখুৱাইছে তোমাৰ ইণ্টাৰভিউ গৈছে চাগে হেমত তাতে লৈছিলে তাৰপিছতে তুমি আগতে আৰু কিমান মাৰাথন মাৰিছা তুমি আগতে কিমান অসমত কিমান দিন কিমান বা অসম বা বাহিৰত এনেকুৱা মাৰাথন কিমান অংশগ্ৰহণ কৰিছা মই 2015ত মই বেংগলোৰ মাৰাথন খেলিছিলোঁ তাতে ছেকেণ্ড পজিশ্যন পাইছিলোঁ তাৰপিছতে সেইটো মাহতে মই মিলেনিয়াম চিটি মাৰাথন খেলিছিলোঁ 23 অক্টোবৰত তাতে মই ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ তাৰপিছতে কলকাতা মাৰাথন খেলিছোঁ টাটা ষ্টিল মাৰাথন খেলিছিলোঁ তাতে মই ইমান মোৰ ভাল নাছিলে তথাপি 5 নম্বৰ পজিশ্যন হৈছিলে তাৰপিছত মই আপোনাৰ অসমৰ পৰা মই গৈছিলোঁ আপোনাৰ 5000 মিটাৰ 10000 মিটাৰ খেলিবলৈ 8 জুন নেশ্যনেল লিগ জুন এথলেটিক্স চেম্পিয়নশ্বিপ হৈছিলে তাতে মই 10000 মিটাৰত মই গ'ল্ড মেডেল পাইছিলোঁ 5000 মিটাৰত মই চিলভাৰ মেডেল পাইছিলোঁ তাৰপিছতে আকৌ IIT হাফ মাৰাথন হৈছিলে তাতে মই ফাৰ্ষ্ট পজিশ্যন পাইছোঁ তাৰপিছতে আসাম পুলিচে যোনটো পাতিছিলে আপোনাৰ সেইটোত মই ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ না এটা বহুত মেডেল পাইছা তুমি এনে মাৰাথন দৌৰিবলৈ আৰম্ভ কেতিয়াৰ পৰা কৰিছা লং ডিষ্টেন্স দৌৰটো মই মোৰ ঘৰ অৰিজিনেল ৰঙিয়াৰ পুথিমাৰীত হয় তাতে মানে আমাৰ একেলগে মানে ৰাতিপুৱা মানে আমি ল'ৰাবিলাকে মানে মৰ্ণিং ৱাক কৰোঁ তেতিয়া ডাঙৰ ল'ৰাবিলাকে আপোনাৰ মানে ইণ্টাৰভিউৰ কাৰণে মানে দৌৰি থাকে সিহঁতৰ লগত মানে আমিও মানে প্ৰেক্টিচ কৰি আছে মানে কৰি থাকোঁ আচ্ছা ইণ্টাৰভিউ মানে কি আৰ্মিৰ ইণ্টাৰভিউ আৰ্মি ইণ্টাৰভিউৰ কাৰণে তেতিয়া লগৰবিলাকে কয় মানে মই সিহঁতে মানে যদিও মানে ইণ্টাৰভিউ দিয়ে সিহঁতকে মই মানে বেছিকৈ মানে মই দৌৰিব পাৰোঁ তাৰপিছত সিহঁতে ক'লে যে বোলে ইয়াত মানে এনেকৈ IIT হাফ মাৰাথন হ'ব আপোনাৰ আগষ্টৰ 29 তাৰিখে তেতিয়া সিহঁতে ক'লে মানে তই মানে সেইটো মানে পাৰ্টিচিপেট কৰ বুলি ক'লে তাৰপিছতে মই পাৰ্টিচিপেট কৰিব গ'লোঁ কৰোঁতে সিমানটা মানে আমাৰ অভিজ্ঞতা নাছিল মাৰাথনৰ মানে কেনেকৈ দৌৰিব লাগে বা কি কৰিব লাগে তথাপি মানে তাৰে ওচৰৰে মানুহজনে মোক মানে লৈ গৈছিলে ৰাতিপুৱা গাড়ীতকৈ লৈ গৈছিলে জোতা মোজা মানে ইমান মানে ভাল নাছিলে গ'ল্ড ষ্টাৰ পিন্ধি মানে দৌৰিছিলোঁ তাত মানে ভাল প্লেয়াৰবিলাকে ভাল জোতা দামী জোতা পিন্ধে মই গ'ল্ড ষ্টাৰ দি পিন্ধিছিলোঁ তথাপি মোৰ মানে প্ৰথম দৌৰ হিচাপে মই 7 নম্বৰ পজিশ্যন পাইছিলোঁ তাতে 7 নম্বৰ পজিশ্যনত প্ৰাইজ মানি আছিলে সেইটোৱে মোৰ প্ৰথম মানে খেলৰ আৰম্ভণি আছিলে তুমি এনে দৌৰিবলৈ তোমাক কোনোবাই বিজ্ঞানসন্মতভাৱে কেনেকৈ দৌৰিব লাগে মাৰাথন কেনে যাব লাগে সেইবিলাক বিষয়ত প্ৰশিক্ষণ কোনোবাই দিছে নেকি বা প্ৰশিক্ষণ লৈছা নেকি তুমি ক'ৰবাত আমাৰ ঘৰৰ অৱস্থা মানে ভাল নাছিলে ভাল নহওঁতে মানে দেউতা ঢুকালে তেতিয়া ঢুকাওঁতে মোৰ মানে চলিবলৈ মেলিবলৈ তেতিয়া অলপ দিগদাৰ হৈছিলে তেতিয়া তাৰে এজন মানুহ আছিলে বৰ্মন বুলি কয় তেওঁ সোণ বৰ্মন বুলি কয় তেওঁ মোক যোৰহাটলৈ লৈ গৈছিলে যোৰহাটতে মানে মই থাকিলোঁ এঘৰ মানে মানুহ তাতে তেওঁ তাতে মানে ক'লে যে মোৰ তাতে থাকিবি মোৰ তাতে হেৰি কৰিবি তই খেলৰ প্ৰেক্টিছো কৰিবি চব কৰিবি তাৰপিছত সেনেকৈ ক'লে তাৰপিছতে মই ৰাতিপুৱা সিহঁতৰে কিবা কিবি এনেকৈ বজাৰ চজাৰ এনেকৈ কৰি দিওঁ এনেকৈ কিবা কিবি লাগ পাক কাম কৰি দিওঁ ৰাতিপুৱা গধূলি মই প্ৰেক্টিচ কৰোঁ মানুহজনৰ মানে প্ৰেক্টিচ কৰিবলৈ দিয়ে খালি মানে ঘৰৰ মানে যোন মানে তেওঁৰ মানে পত্নী ইমান এটা মানে ঠিক নাছিলে মানে তেওঁ মানে ভাল নাপায় মানে ঘৰত মানে থাকিব লাগে এনেকৈ মানে প্ৰেক্টিচ কৰিব গ'লে মানে তেওঁ মানে ভাল নাপাইছিলে তাৰপিছতে মানুহজনক কৈ মেলি মই মানে তাৰপৰা ওলাই গুচি আহিলোঁ মোৰ বন্ধুজনৰ লগত থাকিলোঁ তাৰপিছত বন্ধুজনৰ লগত বন্ধুৰ সেই দোকান আছে নিজা মানে গেলামাল দোকান আছে তেওঁৰ লগত মানে মই দিনত মানে পাৰ্ট টাইম কাম কৰি দিওঁ ৰাতিপুৱা গধূলি মই গম পালোঁ আচলতে বিজয় কীৰ্তিটো এইখিনিতে যে আৰ্থিকভাৱে তেওঁ অনগ্ৰসৰ এটা পৰিয়ালৰ সন্তান কিন্তু মই জানো এইবাৰ মুম্বাই মাৰাথন যাবলৈ তেওঁৰ সম্বলৰ অভাৱ আছিলে কিন্তু ইয়াত গুৱাহাটীত এটা গ্ৰুপে তেওঁক সহায় কৰিলে তেওঁক নতুন জোতা বা তেওঁ অহা যোৱা ভাড়া এইবিলাক দি পেলাই তেওঁক সহায় কৰি পঠিয়াইছে গতিকে এই অৱস্থাৰ এই পৰিৱেশৰ পৰা গৈ তেওঁ মুম্বাই মাৰাথনত বিজয়ী হৈ অসমলৈ উভতি আহিছে নিঃসন্দেহে কৃতিত্ব সঁচাকৈ প্ৰশংসনীয় কৃতিত্ব আমি আমাৰ মাজত যিকেইজন বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা যিকেইজন ব্যক্তি আছে তেওঁলোকৰ কাহিনী আমি শুনিম আমাৰ মাজত আৰু ভালেকেইজন ৰানাৰ্ছ আছে চাইক্লিষ্ট আছে তেওঁলোকৰ কাহিনী আমি জানিম কিন্তু এতিয়া লৈছোঁ মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ
প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মাজলৈ আজি আমি আমাৰ কেইজনমান বিশেষভাৱে পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিৰ সৈতে কথা পাতি আছোঁ মই তেওঁলোকক ইতিমধ্যে চিনাকি কৰি দিছোঁ আমাৰ মাজত কেইবাজনো আছে যিসকল খেলৰ লগত বিভিন্ন ধৰণে জড়িত আমাৰ মাজত আছে আপোনাৰ মই নামটো জানিব বিচাৰিম আৰু মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি দৌৰে নেকি আপুনি নিজে হয় মই সংগীতা ভট্টাচাৰ্যী মই এডভেঞ্চাৰ টুৰিজম কোম্পানী এণ্ড এডভেঞ্চাৰৰ পৰা আহিছোঁ আজি ইয়াতে I do both running and cycling দুটাই মই কৰি আছো কিন্তু it has hardly been 1 year এক বছৰ বা 1.5 year মান হৈছে মোৰ হাজবেণ্ড যেতিয়া এডভেঞ্চাৰ কোম্পানীটো যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া as an obligation just to be with him just to understand that তেওঁৰ বিজনেছটো কিহৰ বিষয় হেতু কাৰণে মই আৰম্ভ কৰিছিলো কিন্তু that obligation very soon turned into some sort of a passion আজি সকলোৰ কথা শুনি মই খুবেই ইনস্পায়াৰ্ড হিহঁতি বহুত এচিভমেণ্ট বহুত আছে মোৰ তেনেকুৱা অফক'ৰ্ছ এচিভমেণ্ট মই এস্পায়াৰ কৰোঁ হয়তো একদিন পাম কিন্তু ইন দিছ 1.5 year মই যোনটো এক্সপিৰিয়েঞ্চ কৰিছোঁ এগৰাকী নাৰী হিচাপে প্ৰথমতে মই অবজাৰ্ভ কৰিছোঁ যে আমি নাৰীসকলে বহুত ধৰণৰ ৰেছপনচিবিলিটিজ আমি লওঁ বহুত ধৰণৰ ষ্ট্ৰেছ থাকে কিন্তু when we go for such activities হেতু মই সাইক্লিং বিশেষকৈ কম সাইক্লিং এটা পেশন হৈ পৰিছে মোৰ কাৰণে তো হেতু এটা sort of catharsis হৈ যায় আমাৰ কাৰণে বহুত ইমোশনস বহুত ডিপ্ৰেশনস আমাৰ ৰিলিজ হয় হেতু এটা আৰু মাতৃ হিচাপে মই যোনটো দেখিছোঁ যে আই এম আ মাদাৰ অফ আ 3-year-old and 11-year-old girl both my daughters in fact ইহঁতৰ এটা এফিনিটি জাগিছে towards sports because when they see যে ইহঁতৰ মা ইহঁতৰ দেউতা both of them না so inclined towards sports মই এই কথা জানিব বিচাৰিম যে সংগীতাই মানে মাৰাথন কিবা সাইক্লিং বা ৰানিং কৰাৰ পূৰ্বৰ সংগীতা আৰু এতিয়া সংগীতাৰ মাজত পাৰ্থক্য আছে নে পাৰ্থক্য আহিছে নে বহুত বেছি পাৰ্থক্য আহিছে মই কম যে মোৰ কনফিডেন্স লেভেল যোনটো আছিলে সেলফ এষ্টিম যোনটো আমি কওঁ সেই বস্তুটো বহুতখিনি আগবাঢ়িছে ইনফেক্ট মই কেতিয়াও ভাবা নাই যে মই মোৰ হাজবেণ্ডক বিজনেছত বা এনেকুৱা ধৰণৰ এক্টিভিটিজত মই হেল্প কৰিব পাৰিম সেই সেলফ কনফিডেন্স যোনটো হয় এইটো বহুত বেছি বাঢ়ি যায় বহুত বেছি পজিটিভিটি আহে কাৰণ আমি এটা গ্ৰুপ অফ ৰানাৰ্ছ গ্ৰুপ অফ সাইক্লিষ্ট ইহঁতৰ লগত যেতিয়া ইন্টাৰেক্ট কৰোঁ সেই ইন্টাৰেকশ্যনটোৱে আমাক বহুত বেছি পজিটিভিটি দিয়ে বহুত কিমান দূৰ ৰানিং বা কিমান লং ডিষ্টেন্স আপুনি সাইক্লিং কৰিছে মই আৰম্ভ কৰিছিলোঁ উইথ এ 10 কিলোমিটাৰ ৰান উইচ আল্টিমেটলি টাৰ্ন ইনটু আ ক্ৰল কাৰণ এইটো ইমান বেছি ডিফিকাল্ট হৈছিলে মোৰ কাৰণে বাট ইয়েছ 10 কিলোমিটাৰ ইজ দ্য মেক্সিমাম দ্যাট আই হেভ ডান টিল নাও into February আমাৰ এটা ৰান হ'ব যত মই এস্পায়াৰ কৰি আছো 21 কিলোমিটাৰ হোপফুলি মই পাৰিম yes half marathon তাৰ কাৰণে প্ৰস্তুতি চলিছে yes definitely প্ৰস্তুতি কৰিবই লাগিব আৰু সাইক্লিং আৰু সাইক্লিং এতিয়ালৈকে আমি আউটস্কাৰ্টছ লৈকে মোৰ মেক্সিমাম আই ডোন্ট নো এক্সাক্ট কিলোমিটাৰ্স মেবি 70 to 80 হয়তো আমি পবিতৰালৈকে এটা গ্ৰুপ আমাৰ হয় এডভেঞ্চাৰ ৰানতে গুৱাহাটী ৰেণ্ডনিয়া সাইক্লিং গ্ৰুপ আমি গৈছিলো আৰু মডাৰ্ণ কামদেভ আমি কৰিছো সাইক্লিং টু এণ্ড ফ্ৰো সো দোজ वेयर মোৰ দেন এনিথিং মোৰ দেন দ্য এচিভমেন্ট আই থিংক যোনটো আমাৰ এটমস্ফিয়াৰ যোনটো আমাৰ অৰা হৈছিলে হেতু খুবেই ধুনীয়া আমাৰ গ্ৰুপ অফ সাইক্লিষ্ট এজ আই সেড কি পজিটিভিটি আৰু ভাইব্ৰেন্স ইমান বেছি যে উই কাম বেক উইথ ভেৰি চেৰিশেবল মেমৰিজ নিখন্দে আমাৰ মাজত ডক্টৰ আছে মই এই কথা জানিব বিচাৰিছোঁ আসলে বৰ্তমান সময়ত সাইক্লিং ৰানিং এইবিলাকৰ প্ৰতি আমাৰ দেশৰ আমাৰ ৰাজ্যখনৰ ৰাজ্যবাসীৰ আগ্ৰহটো বাঢ়িছে কিন্তু পূৰ্বৰ পৰিৱেশটো সলনিছে ডক্টৰ মেডিউছৰ মই জানিব যাব বিচাৰিছোঁ যে আচলতে সাইক্লিং ৰানিং এইবিলাক কৰি শাৰীৰিকভাৱে আমি জানো যে শাৰীৰিকভাৱে সক্ষম হয় ফিজিকেল ফিটনেছ বাঢ়ে কিন্তু তাৰ উপৰি আৰু কি ধৰণৰ উপকাৰ আহে মানুহৰ আপোনালোকে শুনিছে হেল্থ ইজ ৱেল্থ গতিকে হেল্থ ভালে থাকিলে প্ৰায় গোটেইখিনি আছে প্লাছ আৰু এটা কথা শুনিছে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে হেল্থি থাকিবলৈ হ'লে আপোনাৰ এক্সাৰচাইজ বা ইন দ্য ফৰ্ম অফ চাইক্লিং হওক ৰানিং হওক দৰকাৰ এই দুটা কৰি থাকিলে আপোনাৰ হেল্থৰ ফালৰ পৰাটো ভাল থাকে আৰু তেখেতে যেনেকৈ কৈছে ইটছ এ বিগ এণ্টি ডিপ্ৰেশ্যন আপুনি হেল্থি থাকিলে আপুনি কিবা এটা স্পৰ্টত এক্টিভ হৈ থাকিলে আপোনাৰ মনটো বহুত ভালে থাকে আপোনাৰ যিকোনো ধৰণৰ হতাশাৰ পৰা মুক্তি পাব পাৰি নহয় হতাশা চাপ যিবিলাক আপোনাৰ প্ৰেছাৰ থাকে আমি আজিকালি যিটো যুগত বসবাস কৰিছোঁ সেই যুগত যিবিলাক আমাৰ মানে মেণ্টেল প্ৰেছাৰ থাকে প্ৰেছাৰবিলাকৰ পৰা মুক্ত হ'ব পৰা যায় হয় আৰু আপোনাক চিটুৱেশ্যনবিলাক কোপ কৰিব হেল্প কৰে আৰু সৰু সৰু ভিক্টৰীয়ে হওক ধৰি লওক আপুনি 5 কিলোমিটাৰ্ছ দৌৰিলে সেইটো ফিনিছ কৰা যোনটো এটা আনন্দ সেইটো পজিটিভ স্পিৰিট আপুনি কামলৈকেও লৈ যায় বা ফেমিলিলৈকেও লৈ যায় যোনটো আপুনি পজিটিভ ফিল কৰি থাকে গতিকে হেল্থৰ বাহিৰেও এনেকুৱা ধৰি লওক আপোনাৰ সাইকোলজিকেল বেনিফিটছো বহুত থাকে আপোনাৰ ৰানিং বা সাইক্লিং বা এনি স্পৰ্ট মই আৰু এই বিষয়ে কথা পাতিম মই অকণমান ডেভিডৰ ওচৰলৈ গৈছোঁ ডেভিডে যিহেতু কৈছিলে যে আপুনি সাঁতুৰি আহিছে শদিয়াৰ পৰা ধুবুৰীলৈ মই আপোনাৰ পৰা জানিব বিচাৰিম সেই সময়ত সেই সাঁতোৰৰ সময়ত আপুনি কৈছে শৰীৰটো আপোনাৰ চিৰাল ফাল্ট মেলিছিল 3 দিনতে
আৰু কেনেকুৱা ধৰণৰ আপোনাৰ তিতা মিঠা অভিজ্ঞতা আছিল তাত আপোনাৰ আৰু কাৰণ যথেষ্ট বিপদসংকুল পথ আৰু বহুত একোটাত মানে বহুতৰ গভীৰতা কিছুমান ঠাইত বহুত বেছি গতিকে এইবিলাক আপুনি কেনেকৈ মানে সেই প্ৰত্যাহ্বান কেনেকৈ লৈছিল আৰু কিবা এনেকুৱা তিতা মিঠা অভিজ্ঞতা এই মুহূৰ্তত মনত পৰে নেকি আপোনাৰ এনেকুৱা অভিজ্ঞতাটো বহুত আছিলে যেতিয়া মই প্ৰথম পানীত নামিছিলোঁ মানে সেইদিনাখন মই এতিয়া মনত আছে 24 ফেব্ৰুৱাৰী 1993 মানে ধৰক আমাৰ যিজন ডিচি যোৱা কথা আছিলে মানে ফ্লেগ অফ কৰিবৰ কাৰণে তেখেত যাব নোৱাৰিলে কিন্তু আমাৰ এই ডিচিজন গৈছিলে হি ইজ মিষ্টাৰ ডোনাল্ড গিফ লং তেখেতে মোক ফ্লেগ অফ কৰিছিলে তাতে চ' সেই মানে ফ্লেগ অফ কৰোঁতে প্ৰায় আমাৰ 1:30 বাজি গ'ল পাছবেলা হৈ গৈছিলে আৰু চ' মই জাষ্ট পানীত নামিলোঁ আৰু ব্ৰহ্মপুত্ৰখন মানে পানীয়েদি আজিলৈকে হয়তো কোনেও দেখা নাই ময়ো দেখা নাছিলোঁ মানে মইতো নাৱত আহিছিলোঁ বা হেৰিত আহিছিলোঁ কিন্তু সেই নদীখন মানে কোনো দেখা নাই পানীখিনি কেনেকুৱা হ'ব বা তাত কি ধৰণৰ মাছ থাকিব পাৰে কেনেকুৱা ধৰণৰ মানে জীৱ জন্তু থাকিব পাৰে সেইটো আজিলৈকে কোনো মানে দেখা নাই তেতিয়া মই যেতিয়া পানীত নামিলোঁ নামাৰ পিছত লগে লগে মানে মই এটা ফিল কৰিছোঁ যে মই পানীৰ তলত মানে মোক কিবা এটা হেৰি কৰি আছে মানে লাগি যায় সেইটো মানে কি আছিলে ইমান কাৰেণ্ট মানে মই য'ত নামিছোঁ নামাৰ লগে লগে মোক উটুৱাই লৈ গুচি গ'ল আচ্ছা আৰু মানে মই এনেকুৱা এটা ফিল কৰিছোঁ যে ভৰিৰ তলত কিবা লাগি আছে তাৰমানে সেই বালিবোৰ যে নদীৰ খুঁটে বালিবোৰ যে আনি থাকে সেইটোতো ডাইৰেক্ট আপোনাৰ হেৰিৰ পৰা নামি আহিছে ব্ৰহ্মপুত্ৰখণ্ডৰ পাহাৰৰ পৰা নামি আহিছে গোটেই মানে বালিবোৰ একদম মানে যেনেকৈ উতলি থাকে তেনেকৈ উতলি আছে তলত আৰু তাত আন্ধাৰবতা কাৰেণ্টটো ইমান বেছি সাংঘাতিক বেছি আন্ধাৰবতা কাৰেণ্টটো আচ্ছা তাৰপিছত আহি মই সেইদিনাখন ধৰক 5টামান বজালৈকে হয়তো মই হেৰি কৰিলোঁ সাঁতুৰিলোঁ নেকি নিয়াৰ এবাউট এই আমি হেৰি পাৰ হ'লোঁ কি কয় এইটো ডিব্ৰু চৈখোৱা যিখন মানে হেৰি আছে গুইজান ঘাট পাৰ হৈ মই ক'ৰবাত বালিচৰত আছোঁ তাৰমানে মোৰ মেক্সিমাম টাইম মই বালিচৰতে থাকিব লগা হয় নিশা বালিচৰত আছিলোঁ যিহেতুকে মানে কি আপোনাৰ নদীৰ সোঁতটো প্ৰত্যেক বছৰে মানে চেঞ্জ হৈ থাকে আৰু নদীৰ মেপখন আজিলৈকে মানে মই এতিয়ালৈকে কাৰো ওচৰত মানে সেইটো সঠিক মেপ পোৱা নাই ব্ৰহ্মপুত্ৰখনটো অত্যন্ত বিচিত্ৰ নদী ব্ৰহ্মপুত্ৰই প্ৰত্যেক বছৰে কোৰ্চ চেঞ্জ কৰে মানে কেতিয়াবা বালিবোৰ আহি একদম এনেকুৱা বেছিকৈ পৰি যায় আৰু মোৰ সেইটো সময়ত বেছি দিগদাৰ হৈছিলে কি মই যেতিয়া ৰাতিপুৱা পানীত নামি দিওঁ 1 ঘণ্টা 2 ঘণ্টা মুখখন নাওখনে মানে মোক পিছে আহি থাকে কিন্তু কেতিয়াবা এনেকুৱা এটা হৈ যায় মই কোনোবা এটা খুঁটিত গুচি যাওঁ নাওখন কোনোবা এটা খুঁটিতে গোটেই দিনটো মই নাওখন নাপাওঁ মানে মই অকলে সাঁতুৰি আছোঁ নাওখন বেলেগ ফালে গৈ বালিচৰ পৰা ইমান ডাঙৰ হৈ যায় মই গৈ মানে গধূলিয়ে লগ পাওঁ কেতিয়াবা এনেকুৱাও হয় এনেকুৱা ধৰণৰো হৈছে মই পানী খাইও মানে সাঁতুৰিব লগা হৈছে কেতিয়াবা কিন্তু মানে একো নাই তেনেকেই মানে গধূলি সময়ত লগ পাইছোঁ তেতিয়া মানে ধৰক কেতিয়াবা এনেকুৱা হৈ যোৱা নে অৱসৰপ্ৰায় হৈ পেলাই এৰি দিওঁ নেকি কি নহয় তাৰমানে মনত সেইখিনি সময়ত মানে এটা জোচ থাকেতো আৰু ডেকা কালৰ কথা তেতিয়া মই 26 বছৰ আছিলোঁ 26 বছৰ এই কামটো কৰিছিলোঁ তেতিয়া ধৰক সেইখিনি সময়ত জোচটো আছিলে মই কৰিমেই মানে যিয়ে নহওক হয় কৰিম নহয় মৰিম এনেকুৱা ধৰণৰ এটা হেৰি আছিলে কাৰণ মই চেলেঞ্জটো লৈছিলোঁ চেলেঞ্জটো লোৱাৰ পিছত মই মাজত এৰিব নোৱাৰোঁ চ' আই উইল হেভ টু ডু ইট মানে যেনেকৈ নহয় মই ধুবুৰী ঘাট মই পামেই আৰু চ' সেই চেলেঞ্জটো লৈ মই আহি আছিলোঁ মানে মই ৰুলিমণি শইকীয়া আৰু আমাৰ কাৰণে খুব গৌৰৱৰ কথা ডেভিড চেতিয়াৰ ওচৰলৈ আহিছোঁ যিহেতু তেখেতে শদিয়াৰ পৰা ধুবুৰীলৈ সাঁতুৰি পাৰ হৈছিলে গতিকে আমাৰ কাৰণে খুব গৌৰৱৰ কথা আৰু খেলা ধূলা স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজন আপোনাক সুধিব বিচাৰিছোঁ যিহেতু ছুইমিং আমাৰ শৰীৰৰ কাৰণে খুব প্ৰয়োজন আৰু গতিকে ছুইমিঙৰ পৰা আমি কি উপকাৰ লাভ কৰিব পাৰোঁ শৰীৰৰ কাৰণে একচুৱেলি ছুইমিংটো এনেকুৱা এটা বস্তু যিটো একদম মূৰৰ পৰা ভৰিলৈকে গোটেই এক্সাৰচাইজখিনি হয় অকল মানে বাহিৰৰখিনিয়ে নহয় ভিতৰৰ অংগ পতংগ গোটেইখিনি হাওঁফাওঁ যিমান যি আছে আমাৰ লাংছৰ কেপাচিটি বা যিমানখিনি আমাৰ ভিতৰৰ অংগ পতংগ আছে গোটেইখিনি বস্তুত মানে সেইটো এক্সাৰচাইজটো হয় ঠিক আছে ছুইমিংটো ইটছ এ বেষ্ট এক্সাৰচাইজ ইন দ্য ৱৰ্ল্ড চবে মানে এইটো বুলি হেৰি কৰে মানে ডক্টৰ তেখেতে বেছি ভালদৰে জানিব ইয়াতে এটা কথা এড কৰিব বিচাৰিছোঁ কেতিয়াবা কিছুমান জইণ্ট ডিজিজ থকা মানুহ থাকিলে ধৰি লওক ৰানিংটো নোৱাৰে বা অসুবিধা হয় সেনেকুৱা জেগাত ছুইমিংটো বেছি বেনিফিচিয়েল কাৰণ তাত ইম্পেক্ট নহয় তাৰমানে আপোনাৰ দৌৰিলে যোনটো ৰাস্তাৰ লগত ইম্পেক্ট হ'ব ছুইমিংটো সেই হিচাপে বেনিফিট কৰে সেনেকুৱা চিটুৱেশ্যন মই এই কথা জানিব বিচাৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ যে অসমত ছুইমিং কৰা ল'ৰা ছোৱালী বহুত আহিছে আপোনাৰ আৰু মোৰ এনেই ডেভিড আছে কাৰণে মোৰ প্ৰশ্নটো আছে যে জুনিয়ৰ লেভেলত আমাৰ অসমৰ ল'ৰা ছোৱালী খুব ভাল প্ৰদৰ্শন কৰে কিন্তু যেতিয়া ছিনিয়ৰ লেভেল যায় সেই প্ৰতিভা ক'ৰবাত নোহোৱা হৈ যায় হেৰাই যায় লাহে নোহোৱা হৈ যায় হয় কিয় হৈছে আমি তেওঁলোকৰ সেই প্ৰতিভা আমি ৰাখিব পৰা নাই আচলতে বিজ্ঞানসন্মত প্ৰশিক্ষণ হোৱা নাই নে কি হৈ আছে আচলতে ঘটনাটো এনেকুৱা হয় জুনিয়ৰ লেভেল আপ টু ক্লাছ 7-8 মানলৈকে ঠিকে থাকে তাৰপিছত যেতিয়া 8 টু ক্ৰছ কৰাৰ লগে লগে 9-10 যেতিয়া পায় তেতিয়া পঢ়াৰ চাপটো বহুত বেছি বাঢ়ি যায়
চ' আমাৰ চুইমিংটো এনেকুৱা এটা হেৰি ইভেন আপুনি ভাল যদি দিনটো যদি প্ৰেক্টিছ নকৰে ৰাতিপুৱা গধূলি যদি প্ৰেক্টিছ নকৰে মিনিমাম 3 to 6 hours প্ৰেক্টিছ কৰিব লাগে জুনিয়ৰ লেভেল ঠিকে থাকে মানে পঢ়া চাপটো কম থাকে সৰুৰ পৰা দিলে এতিয়া ক্লাছ 1 2 পৰা যেতিয়া আৰম্ভ কৰিলে আপোনাৰ 5 6 7 লৈকে ঠিকে আছে 8 লৈকে ঠিকে আছে মেট্ৰিক যেতিয়া আহিব তেতিয়া পঢ়া চাপটো ইমান বেছি হৈ যায় মানে আমাৰ গাৰ্জেনবোৰ আজিকালি এনেকুৱা এটা ঘটনা হৈছে কি আমাৰ দিনৰ কথাটো বেলেগ আছিল আমি খেলা ধূলা কৰিয়ে গোটেই দিনটো আমি কটাইছিলোঁ স্কুল গৈছিলোঁ স্কুলৰ পৰা আহি চিধা বেগটো পেলাই আমি ফুটবল খেলিব গৈছিলোঁ তাৰপিছত আহি আমি ব্ৰহ্মপুত্ৰত নামি দিছিলোঁ বা ৰাতিপুৱা স্কুল যোৱাৰ আগতে আমি ব্ৰহ্মপুত্ৰত গা ধুই চিধা স্কুল গুচি গৈছিলোঁ তেনেকুৱা ধৰণৰ আছিলে পঢ়াটো ৰাতি পঢ়িছিলোঁ বাৰু কিন্তু এতিয়া এনেকুৱা হৈছে ৰাতিপুৱা গধূলি নপঢ়িলে ভাল মাৰ্কছ নানিলে আপোনাৰ নহ'ব মানে বেচিকেলি মানে ঘটনাটো হৈছে এনেকুৱা সেইকাৰণে জুনিয়ৰ লেভেলৰ পৰা পিছত আপোনাৰ চিনিয়ৰ লেভেলত আপোনাৰ লাহে লাহে নোহোৱা হৈ যায় তাৰপিছত আপোনাৰ সেই মেট্ৰিকৰ পিছত আপোনাৰ কলেজত ছিট পোৱা এটা সেইটো তাৰ লগত আমাৰ অসম সাঁতোৰ সন্থাৰ বহুত খেলি মেলি এইবিলাক আছে মই সেই বিষয়ে বাৰু এতিয়া এইটো এটা সুকীয়া প্লেটফৰ্ম লাগিব মই আহিছোঁ আমাৰ মাজত আৰু এজন যুৱক আছে আপুনি ক'ত ক'ত দৌৰিছে সাইক্লিং কি কৰিছে এই বিষয়ে অলপ ক'বনি নমস্কাৰ মোৰ নাম জিতু পেগু আৰু বৰ্তমান মই এডভেঞ্চাৰ বুলি এটা কোম্পানী ষ্টাৰ্ট কৰিছোঁ ইউ আৰ মুভিং টু এডভেঞ্চাৰ টুৰিজম আচলতে মই প্ৰথমতে পাপাই কৈছিলে যেতিয়া মানে পাপা ঢুকালে বাৰু যেতিয়া জীয়াই আছিলে মোক কৈছিলে যে তই MBA কৰিবি মই MBA কৰিম কিন্তু বেলেগ কিবা এটা বিচাৰ এডভেঞ্চাৰ টুৰিজম এটা বেলেগ এটা ছেকশ্যন আছে তো মই সেইকাৰণে এইটো জইন কৰিলোঁ যে এক্সাম দি ক্লিয়াৰ কৰিলোঁ তো ভাবিলোঁ এইটো মোৰ কাৰণে ভাল হ'ব কি কৰিছে তাৰ সেইটো জইন কৰাৰ পাছত মই বহুত উত্তৰাখণ্ড হিমাচল যেনকৈ বেলেগ তাত ট্ৰেকছ হওক চাইক্লিং ৰুটছত তাত বহুত জেগাত কৰিছোঁ যেনেকৈ আপুনি মানালীত মই 3-4টামান ট্ৰেক আছে যেনে চন্দ্ৰখানী পাছ চাৰপাছ তাৰপিছত আকৌ ইফালে হাৰকিডুন আছে ভেলি অফ ফ্লাৱাৰ্ছ আছে এইবিলাক ট্ৰেক কৰিছোঁ আকৌ ইফালে আপোনাৰ চপটা টুংনাথ চন্দ্ৰশিলা পেক ফ্ৰেণ্ডশ্বিপ পেক এইবিলাকত ট্ৰেক কৰিছোঁ তাৰ বাহিৰেও মই চাইক্লিং কৰিছোঁ আপোনাৰ খাৰডুংলা এইফালে আকৌ আপুনি শ্ৰীনগৰ ৰোডত আপোনাৰ হেৰি আছিলে চাংলাং পাছ তাৰপিছত আকৌ এইফালে আমি ৰিচেণ্টলি গুৱাহাটী টাউন কৰিছিলোঁ তাৰপিছত গুৱাহাটী জিৰ' এইবিলাক চাইক্লিং এইবিলাক কৰিছে আপুনি মই এই কথা জানিব বিচাৰিম বৰ্তমান আমাৰ অসমত চাইক্লিঙৰ মই দেখিছোঁ চাইক্লিং এটা অলপ পৰিৱৰ্তন আহিছে কিন্তু আপুনি কেনে ভাবে আপুনি এই যিহেতু চাইক্লিঙৰ নেটভেঞ্চাৰ জড়িত হৈ আছে কেনেকুৱা দেখিছে যে আপুনি পৃষ্ঠপোষকতা পাইছে নাই চৰকাৰৰ ফালৰ পৰা হওক বা বেচৰকাৰী খণ্ডত যিটো আমাৰ স্পনচৰশ্বিপ হওক বা এইবিলাক ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ মানে সহযোগ পাইছে 2 বছৰ আগতে মই যেতিয়া অসমলৈ ঘূৰি আহিছিলোঁ মানে গুৱাহাটীলৈ তেতিয়া মই ৰাতিপুৱা চাইক্লিং কৰিব আহোঁ মই হাৰ্ডলি মানুহ লগ পাওঁ ৰাতিপুৱা ৰাস্তাত কিন্তু ৰিচেণ্টলি মই আজিকালি বহুত লগ পাওঁ মানে বাহিলে আগতকৈ আৰু স্পনচৰশ্বিপ চাব গ'লে সেনেকৈ এতিয়ালৈকে ইমান মেজৰ স্পনচৰশ্বিপ আশা পোৱা নাই কাকো দেখা নাই মই চৰকাৰৰ ফালৰ পৰা বৰ বিশেষ উদ্যোগ নাই দেখা নাই মই ডক্টৰ শইকীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি এটা নিৰ্দিষ্ট বয়সৰ অন্তত আপুনি আৰম্ভ কৰিছে গোটেই বস্তুটো আপুনি কি ফিল কৰিছে যে আপুনি মাৰাথান দৌৰিবলৈ লোৱাৰ পূৰ্বৰ ডক্টৰ অনুপ শইকীয়া আৰু মাৰাথান দৌৰাৰ পিছৰ ডক্টৰ অনুপ শইকীয়াৰ মাজত কিবা পৰিৱৰ্তন আমি নিজে অনুভৱ কৰিছোঁ এটাই অলপ মানে ডিফাৰেঞ্চ এটা আছে আগতে মোৰ মুখখন আৰু গোল আছিলে মোৰ ওজন আছিলে 92 কেজিজ 92 কিলো এতিয়া মোৰ ওজন হ'ল 82 আচ্ছা সো 10 কিলো ওজন ঘটাই দিব পাৰিলত আই থিংক মানে মাছ হেল্ডিয়াৰ সো সেইটো এটা আৰু আচলতে মই নাভাবোঁ যে মই বেছি বুঢ়া হৈছোঁ এইবিলাক কৰিবলৈ মইতো দিনে মই নিজকে বেছি ডেকা বুলিহে ভাবোঁ আৰু মনৰ ভাৱটো আচলতে সেইটো হ'বলৈ মনে ভাবিব এতিয়া আপুনি এতিয়া এই অনিল আম্বানী তেওঁতো কিমান কোটি টকাৰ মালিক তেওঁ হয়তো যোৱা 9 বছৰৰ পৰা মেৰাথন দৌৰিয়ে আছে এইটো সব মানুহে জানেই আৰু আমাৰ এই ক্ৰিকেটৰ অষ্ট্ৰেলিয়ান ক্ৰিকেট প্লেয়াৰজন আছিলে খুব ভাল ফাষ্ট বলাৰ আছিলে গ্লেন মেকগ্ৰাৰ বয়স হয়তো তেওঁ এৰাউণ্ড 46 মান হ'ব চাগে 45-46 মান হ'ব তেওঁ আৰু তেওঁৰ ঘৈণীয়েকে অলপতে নিউয়ৰ্ক মেৰাথন ফুল মেৰাথন কমপ্লিট কৰি আহিলে তেওঁৰ ঘৈণীয়েকেও দৌৰিছে আৰু এনেকৈ মানে বিভিন্ন এক্সাম্পল আছে ইণ্ডিয়াত এজন আছে আশিষ ৰয় বুলি তেওঁৰ বয়সটো তেওঁ এতিয়া হয়তো 85 ইয়াৰ্ছ অল্ড তেওঁ মানে ইণ্ডিয়াত তেওঁৰ নিচিনা মেৰাথন ৰানাৰ নাই তেওঁ 150খন মেৰাথনত পাৰ্ট লৈছে আৰু কিছুমান ৰেকৰ্ড হি ষ্টিল হোল্ডছ এজ দ্য ফাষ্টেষ্ট আচ্ছা মই মাজতে আৰু এজন মাৰাথন ৰানাৰ কথা কৈছে তেওঁ 90+ তেওঁ মাৰাথন দৌৰিছে মই নামটো মই পাহৰিলোঁ 90+ 90 বছৰ বয়স তাৰপিছত তেওঁ মাৰাথন দৌৰিছে এনেকুৱা ধৰণৰ ঘটনা আছে মই এই কথা জানিব বিচাৰিম আপোনাৰ পৰা আপুনি বহুতৰ মনত এনেকুৱা এটা আশংকা আছে যে মাৰাথন বা আল্ট্ৰাথন এইবিলাক যেতিয়া কৰে
এটা স্বাস্থ্য ভাঙি পৰে মানে এইবিলাক কাৰণ যথেষ্ট পৰিশ্ৰম হয় শাৰীৰিক শ্ৰম কায়িক শ্ৰম যথেষ্ট হয় তাৰ ফলত স্বাস্থ্য ভাঙি পৰে কথাটো কিমান সত্য ডক্টৰ হয় আপুনি ওপৰত ডক্টৰ মেধি হয় এই ৰানিং কৰিলে এইটো বডি বিল্ডিঙৰ অলপ অপজিট মানে বডি বিল্ডিং কৰিলে আপোনাৰ সেই মাছল ষ্ট্ৰেংথ ইনক্ৰিজ কৰে জইণ্টবিলাক বেছি পাৱাৰফুল হয় বন ষ্ট্ৰেংথ ইনক্ৰিজ হয় বেনিফিট আছে পাৱাৰ লিফটিং ৱেইট লিফটিং গোটেইবিলাক কিন্তু ডক্টৰ মেধিয়ে যেনেকৈ কৈছিলে ৰানিং মানে পেভমেণ্টত বা কংক্ৰিট বা হাৰ্ড ছাৰ্ফেচত কৰিলে অলপ ইম্পেক্ট এটা হয় ন' ডাউট কিন্তু এইটো সঁচা কথা নহয় যে মানে একদম আঁঠু চাঠু ভাঙি পৰিব বা এইবিলাক বেয়া হ'ব that is not entirely correct so benefits to asalte benefits outweigh the negative effects মই বিজয় চলাইছো বিজয় মই কথা জানিব বিচাৰিম যেতিয়া দৌৰিলে ভাগৰ লাগে আৰু দৌৰাটো অলপ কষ্টকৰ দৌৰিলে দৰ্শক আৰু মই ভাবো যে দৌৰিবলৈ হলে অলপমান প্ৰটিন জাতীয় খাদ্য বা এনেকুৱা ধৰণৰ অলপমান পুষ্টিকৰ খাদ্য খোৱাৰ প্ৰয়োজন নহয় জানো ডক্টৰ মেধি পুষ্টিকৰ খাদ্য আপুনি যেতিয়া আপুনি মাৰাথন দৌৰিব দিখনতে আপুনি কেলৰি বাৰ্ণ কৰাৰ লগে আপুনি কেলৰি গেইন কৰিব না আপুনি হয় প্ল্যান খাদ্য খাব লাগিব গতিকে তুমি যেতিয়া দৌৰি পেলাই ভাগৰ লাগে কেনেকৈ তুমি তাক কোপ আপ কৰা কেনেকৈ তুমি তাক অতিক্ৰম কৰা মানে ভাগৰ লাগে নালাগে আমাৰ ভাগৰ লাগে মই যেতিয়া দৌৰি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই 1 কিলোমিটাৰ মই দৌৰিব পৰা নাছিলোঁ তেতিয়া লাহে লাহে মই ডেইলি মানে প্ৰেক্টিছ কৰি থাকোঁ কৰোঁতে মানে আপোনাৰ লাহে লাহে মোৰ মানে হেৰিটো মানে বাঢ়ি যায় মানে মোৰ ভাগৰ নলগা হয় মানে প্ৰেক্টিছ কৰি থাকোঁতে তেতিয়া আপোনাৰ খোৱা বোৱাটো বহুত চাবলগীয়া হয় দৌৰি অহাৰ লগে লগে মানে বহুত মানে ভোক লাগে মানে যেতিয়া আগত যদি কিবা কিবি পাওঁ মানে সেইখিনি মানে খাবলৈ মানে মন যায় এনেকৈ আপোনাৰ এতিয়া আমি ধৰি লওঁ ইমান ভালকৈ খাবলৈ নাপাওঁ জাষ্ট মানে ঘৰত মানে যিখিনি মানে আমাৰ নৰ্মেল মানুহে খায় আমি সেনেকৈ খাওঁ সেইকাৰণে অলপ মানে খোৱাটোৰ কাৰণে তোমাৰ অলপ সমস্যা হয় দৌৰিব সমস্যা হয় আজি মই কথা পাতিম আৰু তোমাৰ পৰা জানিবলগীয়া আছে মই আপোনাৰ দুজন আছে মই অকণমান এই কথা এনেই জানিব খুজিছোঁ মই ব্ৰেকত যাম বিৰতিলৈ যাম কিন্তু তাৰ পূৰ্বে মই জানিব বিচাৰিছোঁ যে যেতিয়া দৌৰা হয় মই নিজেই এবাৰ 15 কিলোমিটাৰ ৰান এটা কৰিছিলোঁ কৰ্ণাটকৰ এখন হেৰি মই নিজে আচৰিত হৈছিলোঁ যে প্ৰথমতে দৌৰোতে বিৰাট ভাগৰ লাগে প্ৰথম এটা সময়ত গৈ নোৱাৰিম লাগে কিন্তু এটা সময় সেই পৰ্যায়টো ক্ৰছ কৰি দিয়াৰ পাছত তাৰপাছত কিন্তু গুচি যাব পাৰি তেনেকুৱা কথা নেকি মানে মেণ্টেল মানে এনেকুৱা এটা বেৰিয়াৰ থাকে নেকি যে কাৰণ মই নিজে দেখিছোঁ যে এটা সময়ৰ পাছত যথেষ্ট ভাগৰ লাগে এৰি দিন যেন লাগে কিন্তু সেইখিনি ক্ৰছ কৰি গ'লে তাৰপাছত গুচি যাব পাৰি ডক্টৰ মেধি হয় দুটা বস্তু হ'ব পাৰে আপুনি কোৱাটো হয় ৰানাৰ্ছ হাই বুলি কয় এটা পৰ্চনৰ পিছত আপুনি কণ্টিনিউ কৰিব পাৰিব ইনিচিয়েল পেৰিয়ডটো ব্ৰেক কৰাৰ পিছত অপজিট ৱে এটা পৰ্চনৰ পিছত কেতিয়াবা এইটো হিটিং দ্য ৱাল বুলি কয় আপুনি একদম টোটেলি টায়াৰ্ড হৈ গ'লে গোটেইখিনি আপোনাৰ কেলৰিজ বাৰ্ণ হৈ গ'লে আৰু যাব নোৱাৰে আপোনাৰ ক্ষেত্ৰত আপুনি যোনটো কথা কৈছে সেইটো কাৰেক্ট আপুনি এটা ডিষ্টেঞ্চৰ পিছত আপোনাৰ বডি এডাপ্ট হৈ যায় সেইটো ৰিডিম হওক বা এইটো মুভমেণ্টত হওক তাৰপিছত ইউ কেন কণ্টিনিউ কিন্তু সেই বেৰিয়াৰটো পিছত সেইখিনিলৈকে মেণ্টেল পাৰ্টটো খুব ষ্ট্ৰং ৰাখিব লাগে এবাৰ সেইখিনি ক্ৰছ কৰাৰ পিছত আপুনি গৈ থাকিব পাৰিব আমি এনেকুৱা ধৰণৰ বহু কথা আছে এইবিলাক কথা আমি জানিম আৰু আমাৰ মাজত কেইবাজন ৰানাৰ্ছ আছে কেইবাজন চাইক্লিষ্ট আছে তেওঁলোকৰ কাহিনী আমি শুনিম তেওঁলোকেও কিছুমান এনেকুৱা ধৰণৰ কাহিনী এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে অভিলেখ বুলি ক'ব লাগিব এনেকুৱা ধৰণৰ কিছুমান কাম কৰে যিয়ে আপোনাক অনুপ্ৰাণিত কৰে আমাক সকলোকে অনুপ্ৰাণিত কৰিব আমাৰ এই অনুষ্ঠান অব্যাহত ৰাখিব কিন্তু এতিয়া মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মাজলৈ আজি আমি কেইবাগৰাকী দৌৰবিদ কেইবাগৰাকী চাইক্লিষ্ট যিয়ে কিছুমান ব্যতিক্ৰমী অভিলেখ কৰিছে সন্তৰণবিদ আছে তেওঁলোকৰ সৈতে কথা পাতি আছোঁ মই আমাৰ মাজত এজন মাৰাথন দৌৰা আৰু এজন আছে তেওঁৰ নাম আপোনাৰ নামটো কি আছিলে I am Pimba Lama and I work in IOCL Guwahati Refinery as a maintenance manager. Before I was 82 kilo and I took a running to lose a weight. After running I reduced approximately 18-20 kilos. 20 kilos. 20 kilo কমিছে আপোনাৰ আচ্ছা আপুনি কিমান মাৰাথন দৌৰিছে আপুনি এতিয়ালৈকে Half marathon around 10 and ultra marathon 3. কিমান কিলোমিটাৰ আল্ট্ৰা marathon 50 45 and 72 কিলোমিটাৰ দৌৰিছে কিমান সময়ত কমপ্লিট কৰিছে 72 কিলোমিটাৰ 9 hours কমপ্লিট হৈছে বাপৰে ভাবিব নোৱাৰা কথা আচ্ছা মই আমাৰ মাজত আছে এজন ধীৰাজ দত্ত
আমাৰ কিছুমান কথা আমাৰ কয় যে পোকে কামুৰে বুলি কয় মানুহ কিছুমানক আকৌ মাজে পোকে কামুৰে অলপতে তেওঁ তেজপুৰলৈ একেদিনাই চাইকেল লৈ গৈছিলে কেনেকুৱা অভিজ্ঞতা ধীৰাজ মই জানিব বিচাৰিছোঁ একেদিনাই তেজপুৰ প্ৰায় 180 কিলোমিটাৰ 190 কিলোমিটাৰ মই 10 ঘণ্টাত এচিভ কৰিছিলোঁ বাৰ্থডে আছিলে চ' কাৰণে চেলেঞ্জ দ্য এজ নিজৰ বয়সটোক জুখি চাবলৈ যে মই ফিট হয় নে নহয় সেইকাৰণে ওলাই গ'লোঁ তেজপুৰলৈ চ' 1 ডে 10 আৱাৰ্ছত মই কভাৰ কৰিলোঁ নেক্সট ডে মই আকৌ গুৱাহাটীলৈ ঘূৰি আহিলোঁ কিন্তু আধা ৰাস্তাত আকৌ ফেমিলিৰ লগত গাড়ীত গুচি আহিলোঁ তাৰ নেক্সট ডে মোৰ মাৰাথান আছিলে হাফ মাৰাথান চ' আমি একেলগে ডক্টৰ মেধি ডক্টৰ অনুপ আমি সবে একেলগে দৌৰিছিলোঁ মানে দুদিন চাইক্লিং কৰি উঠি আকৌ নেক্সট ডে মাৰাথান বাপৰে মোৰ ডক্টৰ মেধি আৰু ডক্টৰ অনুপলে ডাঙৰ প্ৰশ্ন এটা আছে মাৰাথান আজি যোনে এই শ্ব'টো চাব তেওঁলোকে ডেফিনেটলি বহুতে চাগে ইনস্পায়াৰ হ'ব ৰিগাৰ্ডিং মাৰাথান কিন্তু মাৰাথানটো যদি এনেই দৌৰা যায় মানে যদি চাইণ্টিফিক ৱেত বা টেকনিকেলি যদি নলেজটো নাথাকে যদি বহুত সময়লৈকে যদি মাৰাথানটো কৰি থাকে প্ৰপাৰ চাইণ্টিফিক ৱেত যদি নদৌৰে মই ভাবোঁ সেই মানুহজন কলেপছো হ'ব পাৰে বা সেই মানুহজনৰ ভৰিত বহুত ধৰণৰ আঘাতো পাব পাৰে তো মাৰাথান যিমান ইজি যেন লাগে বা মাৰাথান যেনেকৈ 20 কিলোমিটাৰ দৌৰি দিলে 21 কিলোমিটাৰ দৌৰিলে কিন্তু চাইণ্টিফিক ৱেত যদি তেওঁৰ যদি নলেজটো নাথাকে লং টাৰ্মত তেওঁৰ বহুত ক্ষতি হ'ব পাৰে নেকি নিখন্দে ডক্টৰ শইকীয়া কি কয় মইতো নাভাবোঁ যে লং টাৰ্ম মানে এনেকুৱা এডভাৰ্চ এফেক্ট থাকে কাৰণে ইণ্ডিয়াৰ বাহিৰত কিছুমান ৰেচ আছে বেড ৱাটাৰ আল্ট্ৰা মেৰাথন বুলি আৰু বহুত মানে এক্সাম্পল আছে মানুহে 50 মেৰাথনছ ইন 50 ডেজ এনেকুৱা ধৰণৰো ৰানিং কৰে আৰু মানে একদম ভাঙি পৰে যদি আৰু মানে কিবা সায়েন্সৰ দৰকাৰ আছে সাইন্টিফিক এপ্ৰোচৰ দৰকাৰ আছে নি মাৰাথন এটা মেৰাথন দৌৰাৰ পিছত আচলতে আৰু আজি মাৰাথন দৌৰি থাকিব 42 কিলোমিটাৰ ফুল মাৰাথন কৰিবলৈ যাওঁতে তেখেতক কিমান পানী তেওঁলোকে ল'ব খাব লাগিব কিমান ORS তেখেতক লাগিব বা কিমান কেলৰি যাব সেই কেলৰি কাৰণে পুৰ হ'ব কিমান সল্ট তেখেতক লাগিব কেনেকুৱা ধৰণৰ ফুড তেখেতে লৈ পেলাই মাৰাথনটোলৈ ওলাই যাব মাৰাথনটোৰ আগত কিমান আগত তেখেতে ফুডখিনি খাব কিমানৰ পিছত তাতে মাৰাথন তেখেতে কেনেকুৱা ধৰণৰ ষ্ট্ৰেচিং তেখেতে কৰিব লাগিব সেইখিনি বস্তু মই জানিব বিচাৰিছোঁ সেইটো আমাৰ ডক্টৰ মেধিয়ে বেছিকৈ জানিব কিন্তু মই চিম্পল এখন কিতাপ কিনিলোঁ ইণ্টাৰনেটৰ পৰা 500 টকাৰ কিতাপখন তাত মানে বহুত কিবা কিবি বস্তু শিকিবলৈ পালোঁ কেনেকৈ মানে ৰেচটোৰ আগতে এসপ্তাহমানৰ আগতে ৰানবিলাক ট্ৰায়েল ৰানবিলাক অলপ কমাই আনিব লাগে টেপাৰ অফ বুলি কয় তাৰপিছত কেনেকৈ কাৰ্বহাইড্ৰেটটো ইনক্ৰিজ কৰিব লাগে এইটো কাৰ্ব লোডিং বুলি কয় এনেকুৱা বহুত আছে এইটো মানে আজিকালি এইবিলাক কমন নলেজ হৈ গৈছে কিন্তু আচলতে এটা 42 কিলোমিটাৰ ৰানৰ পিছত এভাৰেজ হিউমেন বডিটোক 6 উইকছ টু আপ টু 3 মান্থছ ফুল ৰিকভাৰীৰ কাৰণে দৰকাৰ হয় চ' এনেকুৱা নহয় যে আমি মানে উইকলি এটা মেৰাথন দৌৰি থাকোঁ এনেকুৱা নহয় আমাৰ নৰ্মেল ট্ৰেইনিংটো বহুত কম কিন্তু মই ডক্টৰ মেডিচন মই ডেভিডৰ ওচৰত এটা কথা জানিবলৈ বিচাৰিছোঁ বিশেষকৈ ব্ৰহ্মপুত্ৰত এটা সময়ত ঘৰিয়াল আছিল বুলি কয় ঘৰিয়াল সময়ত বহুতো আছিলে আজি কিছুদিনৰ পূৰ্বলৈকে দেখা গৈছিল বুলি কৈছে আপোনাৰ এই যাত্ৰা পথত মানে ঘৰিয়াল বা আমাৰ যিটো আমাৰ হেৰি কয় গেংগেটিক ডলফিন আমাৰ এইবিলাক আপুনি পাইছিল নেকি ৰাস্তাত নহয় ঘৰিয়ালটো অৱশ্যে মই নাপালোঁ গোটেই ব্ৰহ্মপুত্ৰত নাপালোঁ তাৰমানে সাধাৰণতে কি হয় মোৰ মানে যিমানখিনি ধৰক মোৰ বেছিক নলেজ আছে যে ঘৰিয়ালবোৰ মানে মাছ পানী নাথাকে কাৰণ হেৰিটো বহুত বেছি কাৰেণ্টটো বহুত বেছি সিহঁতে মানে থাকিলে সৰু সৰু ধৰক নদীবোৰৰ পৰা মুখলৈকে হয়তো আহে বা তেনেকুৱা হেৰি মই কিন্তু আজিলৈকে পোৱা নাই কিন্তু ৰিভাৰ ডলফিন আমাৰ ফ্ৰেছ ৱাটাৰ ডলফিন যিটো আছে আমি শিহু বুলি যে শিহু অৱশ্যে মোৰ লগত কেইবাবাৰো মানে টক্কৰ খাইছে সৰুতেও পাইছে মানে ব্ৰহ্মপুত্ৰত মই কেইবাবাৰো লাগিছে মোৰ গাত সিহঁতৰ গাত লাগি মানে গুচি যায় বা সিহঁতে এফালে যায় মই এফালে মানে দুইফালে গুচি যোৱা হয় আৰু এনেও ধৰক মই ব্ৰহ্মপুত্ৰত যেতিয়া সাঁতুৰি আছিলোঁ মোৰ সন্মুখত ঢেৰ শিহু মানে জাপ মাৰি মাৰি হেৰি হয় হয়তো তাহাঁতে ভাবা নাই এইটো কি বস্তু হয়তো ভয়তো হ'ব পাৰে বা এনেও হয়তো ফূৰ্তিটো কৰিব পাৰে কিন্তু মই যেতিয়া হেৰি পাইছিলোঁ আপোনাৰ গোৱালপাৰা পোৱাৰ আগতে এটা মানে বিৰাট সুত আছিলে তাতে পাহাৰ এখনৰ পৰা টাৰ্ণিংটো হৈছে তাত কিন্তু মই এখন ফিচা দেখিছিলোঁ মাছৰ মোৰ আগত মানে হেৰি কৰিছে গোটেই গাটো দেখা নাই অকল ফিচাখন মানে ফিচাখন দেখি গম পাই যে মানে মাছটো প্ৰায় হিউজ মাছ এটা বিশাল মাছ এটা হ'ব গৰুৱা মাছ আছিল গৰুৱা মাছ হ'ব পাৰে মানে পানীটো ধৰিব নোৱাৰে মই সাঁতুৰি আছোঁ ঘপকৈ মোৰ সন্মুখত তাৰমানে ওলালে সেইটো ফিচাখন এনেকৈ হেৰি গৈছে আৰু কাৰেণ্টটো বহুত বেছি আছিলে মই ফাৰ্ষ্ট ওলাই গ'লোঁ
মাছটো তেনেকৈ মোৰ সন্মুখত মানে হেৰি হৈছে তাৰ বাদে তেনেকুৱা ধৰণৰতো মই আৰু হেৰি বেলেগ এনে সেই সময়ত আপুনি যিটো সময়ত কৰিছিলে ফেব্ৰুৱাৰী মাৰ্চ সেই সময়ত আচলতে বতাহ বলৰ সময় সাংঘাতিক বতাহ আছিলে সেই বতাহ বা ধূলি সেইটো সমস্যা কৰা মোৰ সমস্যা হৈছিলে কি গুৱাহাটী এৰাৰ পাছত ছেকেণ্ড ডে মই যেতিয়া গুৱাহাটী এৰিলোঁ এৰাৰ পাছত যেতিয়া মই গধূলি সময়ত গৈ হেৰি পাইছোঁ আপোনাৰ বালিচৰত মই ৰখিলোঁ তেতিয়া মানে সাংঘাতিক বতাহ সাংঘাতিক ধূলি মানে ইমান বতাহ আৰু ইমান ঢৌ আছিলে তথাপিও মানে মই আৰু হেৰি কৰা নাছিলোঁ ৰখিবলৈ মই চেষ্টা কৰা নাই কিন্তু নাওখনৰ মানে মোক কোপ কৰিব নোৱাৰে মানে ইমান বতাহ আছিলে নাওখন মোৰ লগত মানে আহিব নোৱাৰে তো মই তেনেকেই লাহে 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 মানে তেনেকৈ ক্ৰছ কৰিব গুচি গৈছোঁ আপোনাৰ সেই অভিযান যথেষ্ট দুখ হৈ গৈছিল আমি ৰাতি নিশা যদি কটাব লগা হয় নিশানে বহুত ইণ্টাৰেষ্টিং আমোদজনক তথ্য আছে মই আমাৰ মাজত এজন ৰাইফল শ্বুটাৰ আছে তেওঁ ৰাইফল শ্বুটিঙৰ কোচ তেওঁ মানে ৰাইফল শ্বুটিঙৰ লগত এই দৌৰা এইবিলাকৰ কিবা সম্পৰ্ক আছে নেকি হয় এনে জেনেৰেলি যেতিয়া নতুন ল'ৰা ছোৱালীবিলাকে ভাবে শ্বুটিংটো একো কাম নাই এনে ডাইৰেক্ট থিয় হ'লেই হ'ল ফায়াৰিং কৰিলে হ'ল বহুত আৰামত থাকে বুলি ভাবে বহুত কিন্তু আমি ল'ৰা ছোৱালীবিলাক শিকাওঁ যে মৰ্ণিং আৱাৰ্ছত যদি সি জগিং কৰে দেন ইভিনিং আৱাৰ্ছত সি শ্বুটিংটো ভাল হয় তাৰ পাৰফেক্ট হয় কাৰণ ইয়াৰ লগত লাং এক্সপানশ্যনৰ বহুত কথা থাকে জেনেৰেলি এনে পটককৈ যদি চাই আপুনি যিবিলাক মানুহ ধৰক স্মক কৰে বা লাঙত যদি এজমেটিক প্ৰব্লেম থাকে সিহঁতৰ অলপ শ্বুটিংটোত প্ৰব্লেম হয় বহুত মানে ব্ৰিথিংটো স্মুথ নহয় যাৰ ফলত মানে তাৰ কনচেনট্ৰেশ্যনটো ব্ৰেক হয় প্লাছ ব্ৰিথিংটো সিমান এটা ক্লিয়াৰ নহয় শ্বটবিলাক য'ত ত'ত যায় গতিকে তাৰ কাৰণে আমি প্ৰত্যেকটো শ্বুটাৰ্ছকে আমি শিকাওঁ যে তোমালোকে জগিং কৰা ৰেগুলাৰ বা ছুইমিং কৰা যিটোত আমাৰ লাঙৰ এক্সপেনশ্যনটো ভাল হয় গতিকে এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে জগিংটো খুবেই ভাল প্লাছ মই নিজেও আজি ধৰক 10-15 বছৰ ধৰি খেলি আছোঁ মই জগিং কৰিব পৰা নাই এতিয়ালৈকে মাজে মাজে যাওঁ বন্ধুবিলাকৰ লগত সৰু সুৰা জগিংবিলাকৰ মানে মাৰাথনবিলাকত কিন্তু জেনেৰেলি আমি ফুটবল খেলোঁ ৰেগুলাৰ য'ত আমাৰ এক্টিভিটিজ যাতে মোৰ নিজৰ বডিটো এই থাকে ফিটনেছ থাকে ঠিক আছে থেংক ইউ মই আছে আমাৰ মাজত আৰু এজন যুৱক আছে মই তাৰ পৰা জানিব বিচাৰিম যে আপুনি এটা গ্ৰুপ চলাই আছে চাইক্লিষ্ট গ্ৰুপ আপুনি কিমান লং ডিষ্টেঞ্চ কিমান দূৰলৈকে আপুনি চাইকেল কৰি গৈছে সেই বিষয়ে আপুনি অলপ ক'ব নেকি বা আমাৰ অসমত চাইক্লিঙৰ সুবিধা চাইক্লিষ্টৰ সুবিধা অসুবিধা বিষয়ে ক'ব নেকি নমস্কাৰ মোৰ নাম সুপুৰাজ গগৈ মই নেটভেঞ্চাৰ নামৰ কোম্পানী এটালৈ এডভেঞ্চাৰ টুৰিজম প্ৰমোট কৰিব চেষ্টা কৰি আছোঁ নৰ্থ ইষ্টত আৰু মই দেখিছোঁ আমাৰ ইয়াত চাইক্লিং কাৰণে বহুত ভাল স্কোপ আছে আৰু উই কেন প্ৰমোট দিছ প্লেচ এজ এ ভেৰি গুড চাইক্লিং ডেষ্টিনেশ্যন আৰু যিহেতু দেখিছোঁ আমাৰ আজিকালি গুৱাহাটীতো দেখা যায় যে বহুত বিভিন্ন জেগাত আজিকালি বহুত চাইক্লিষ্ট আগবাঢ়ি আহিছে এইটো খুব পজিটিভ এটা চিন আৰু মই দেখিছোঁ আমাৰ গভৰ্ণমেণ্টেও ৰিচেণ্টলি এনাউন্স কৰিছে তেখেতলোকে চাইক্লিং লেন খুলিব সাইক্লিং লেন বিভিন্ন জায়গাত স্মার্ট সিটি আন্ডার প্রজেক্ট লইছে মানে ইতিমধ্যে বাহিৰৰ ৰাজ্য কিছুমান হৈছে সাইক্লিং বাহিৰত ইউ ক্যান সি ইন নেদাৰল্যান্ডস বা এনি আমস্টারডাম এব্রড সাইক্লিং এটা ইটস এ ওয়ে অফ লাইফ ফর দেম তাতে একচুয়ালি কি হৈছিল বহুত তেখেতলোকৰ বিভিন্ন ধৰণৰ সাইন্টিফিক এনালিসিস দেখিলে যে আজিকালি মানুহে বজাৰত মাৰ্কেটত ডিপ্ৰেশন এন্টি ডিপ্ৰেশন ট্যাবলেটস আৰু ক্যাপসুলস বহুত সেল হোৱা হৈছে কাৰণটো কি মানুহৰ ওয়ার্কলোড বাঢ়িছে বিভিন্ন ধৰণৰ স্ট্ৰেছ বাঢ়িছে এই কাৰণে তো দেন তেখেতলোকে দেখিলে যে এইটো কাৰণে আমি কি কৰিব লাগে কি দেন দে থট দ্যাট আমি ইন্ট্ৰোডিউস কৰো আমি সাইক্লিং কৰো ওয়ান ওয়ে ইট উইল ইমপ্ৰুভ দ্য হেলথ অফ দ্য পিপল স্ট্ৰেছ লেভেলটো কম হ'ব তাৰ উপৰিও তেখেতলোকৰ পলিউশন লেভেলটো বহুত কম হ'ব ইট উইল হ্যাভ আ পজিটিভ ইম্প্যাক্ট অল থ্ৰু এণ্ড থ্ৰু প্ৰত্যেক ফালৰ পৰা আমাৰ গুৱাহাটীতো এতিয়া সাইক্লিং সিন ইজ ইমপ্ৰুভিং আ লট বহুত ধৰণৰ বহুত মানুহে নিজৰ ভালো চেষ্টা কৰি আছে সাইক্লিং কেনেকৈ প্ৰমোট কৰোঁ গভৰ্ণমেণ্টো ইনিচিয়েটিভ লৈছে এজ এ প্ৰজেক্ট স্মাৰ্ট চিটিত তেখেতলোকে সাইক্লিং লেন ষ্টাৰ্ট কৰিব ইটছ এ ভেৰি পজিটিভ নোট এণ্ড আই উড ৰিয়েলি লুকিং ফৰৱাৰ্ড টু দিছ চৰকাৰৰ প্ৰতি আপোনাৰ আহ্বান আছে যে সাইক্লিং লেন খোলক য়েছ মই খালি কথা মহত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ মই অলপ কুনমিং চহৰত গৈছিলোঁ কুনমিং চিটিত যে বিগ চিটি কুনমিঙত দেখিবলৈ পালোঁ তাৰ যিবিলাক বাছ ষ্টপেজবিলাক চাইকেলৰ এটা আস্থান তাৰমানে চৰকাৰী চাইকেল মানুহে এটা ইয়েলো কালাৰ চাইকেল কৰি দিছে মানুহে যদি এখন ঠাইৰ পৰা তাৰ পথাচাৰীয়ে এখন ঠাইৰ পৰা এখন ঠাইলৈ যায় চাইকেলখন লৈ যায় তাত আকৌ থৈ দিলে তাৰমানে চাইকেলখন এনেকুৱা মানে কোনো লৈ নিব নোৱাৰে কাৰণ কালাৰ কৰি দিছে আৰু তেওঁলোকে প্ৰত্যেকে যদি এটা ষ্টপেজ বা এটা ষ্টপেজ গ'ল বা দুটা তিনিটা ষ্টপেজ গ'ল তেওঁলোকে তাত চাইকেলখন থৈ তেওঁ গুচি যাব পাৰে মানে তাত অপেন এটা ব্যৱস্থা কৰি দিছে তাত গোটেই কুনমিং চহৰখন মই দেখিবলৈ পালোঁ চাইকেলেৰে এনেকৈ গোটেই চহৰখন সামৰি পেলাইছিলে মই আমাৰ মাজত আছে আপুনিও আগতে মাৰাথন কৰা বুলি মোক অলপ আগতে কৈছিলে আমাৰ শ্বৰ আৰম্ভণিতে আপুনি ক'ত মাৰাথন কৰিছে আৰু এতিয়া কি কৰে আপুনি মই আৰমান আলী
আচলতে মই কলেজ লেভেলত মাৰাথনৰ বেষ্ট ৰানাৰ আছিলোঁ বুলিয়ে কওঁ মই দুখন কলেজত পঢ়িছিলোঁ এখন বিশ্বনাথ চাৰিআলি কলেজ এখন দৰং কলেজ আৰু দুইখনতে মই মাৰাথন 10,000 and 15,000 এই তিনিটাতে মই চেম্পিয়ন আছিলোঁ আচ্ছা আৰু তাৰ লগতে এতিয়া মোৰ ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাবৰ লগত মই জড়িত মই ৰাতিপুৱা এভৰি ডে ধৰক মৰ্ণিং ষ্টেডিয়ামত ফুটবল খেলোঁ জকিং কৰোঁ লগতে মাজে মাজে হাফ মাৰাথন আমাৰ IRT-এ যিখন হেৰি কৰে সেইখনতো মই মানে হেৰি কৰিছোঁ কম্পিটিশ্যন কৰিছোঁ এতিয়া মোৰ কথা হ'ল তাৰমানে কি আজি মই 54 ইয়াৰ্ছ মই কিন্তু মেডিচিনৰ বিজনেছ কৰোঁ কিন্তু আজিলৈকে মই এটা টেবলেটো খাই পোৱা নাই আচ্ছা বঢ়িয়া এতিয়া মই সকলোকে কওঁ যে অন্ততঃ নিজৰ কাৰণে 2 ঘণ্টা বা 3 ঘণ্টা সময় দিয়ক ফিট হৈ থাকক সকলো বাকী বেলেগৰ কাৰণে কাম কৰক ঠিক আছে বঢ়িয়া খুব সুন্দৰ মই বিজয় চলাইছোঁ বিজয় মই দেখিলোঁ যে মুম্বাই মাৰাথন কৰিলা এতিয়া তোমাৰ আৰু কি সপোন আছে মুম্বাই মাৰাথন ফাৰ্ষ্ট হৈ আহিছা বেংগলোৰ মাৰাথন গৈছা বিভিন্ন ঠাইত মাৰাথন দৌৰিছা আৰু কি সপোন আছে তোমাৰ মাৰাথনক লৈ মাৰাথনক লৈ মানে মই বহু ওপৰলৈ মই যাব বিচাৰোঁ মানে আপোনাৰ যিমান মানে আপোনাৰ এতিয়া কোৱালিফাই হয় মই মানে আপোনাৰ অলিম্পিক যিটো কোৱালিফাই হয় মই সেইটো কোৱালিফাই মই কৰিব বিচাৰোঁ মোক মানে তাৰ কাৰণে মোক ছাপৰ্ট লাগে এতিয়া ছাপৰ্ট তোমাৰ মাৰাথনৰ বেষ্ট টাইমিং কিমান আছে মোৰ মাৰাথনৰ বেষ্ট টাইমিং আছিলে মোৰ আছাম অলিম্পিকত মোৰ 2 ঘণ্টা 32 মিনিট গৈছিলে সেইটোৱে মানে মোৰ বেষ্ট টাইমিং আছিলে আচ্ছা তাৰ তোমাৰ এই টাইমিংটো তুমি আৰু কম কৰিব পাৰিবা তুমি যদি চেষ্টা কৰা নহয় জানো মই পাৰিম চেষ্টা কৰিলে মই নিশ্চয় পাৰিম আচ্ছা আৰু কি সপোন আছে আৰু বেলেগ কিবা মাৰাথনত যোৱাৰ সপোন দেখিছা তুমি হয় মই 4 ফেব্ৰুৱাৰীত মোৰ এখন মাৰাথন আছে IDBI কলকাতা মাৰাথন মই তাত মই পাৰ্টিচিপেট মই কৰিব যাম কাইলৈ যাম তো মই যিখন মুম্বাই মাৰাথন মই খেলিছিলোঁ তাতো মই মুম্বাই মাৰাথনত মই মানে কেনেকৈ যাম মানে কি কৰিম মানে মই ভাবি থাকোঁতে মানে মোৰ ছাৰহঁতে মোক মানে লগ পালে MSR ক্লাব বুলি মানে কৈছে মোক সিহঁতে ক'লে যে মই তোমালোকে এইখন মাৰাথন তুমি এখন মাৰাথন জইন কৰা তোমাক মানে যি খৰচ লাগে সকলোখিনি মানে মই মানে আমাৰ ক্লাবৰ পৰা দিব বুলি ক'লে তো মোৰ মানে অহা যোৱা খোৱা বোৱা সকলোখিনি মানে ক্লাবটোৰ পৰা মোক মানে সহায় কৰি দিছিলে আচ্ছা বহুত ভাল কথা এইটো খুব ভাল লাগিল শুনিবলৈ মই ডক্টৰ শইকীয়া আৰু কি আছে আপুনি এই বয়সত নিজৰ জীৱনক লৈ আপুনি সম্পৰীক্ষা কৰিছে আপুনি মাৰাথন দৌৰিছে আৰু কিবা ভাবিছে আপুনি আৰু কেইবাটা মাৰাথন যাব আপুনি কি চিন্তা আপোনাৰ মই ভাবিছোঁ এটলিষ্ট 75 লৈকে দৌৰি থাকিব পাৰিলে 75 লৈকে দৌৰি থাকিব মোৰ টাৰ্গেট কাৰণে মই এই দিল্লীত এটা এয়াৰটেল হাফ মেৰাথন হওঁতে তাত এজন মানুহক লগ পালোঁ তেওঁ 69 ইয়াৰ্ছ তেওঁ মোতকৈ মই ৰেচটো কমপ্লিট কৰিছোঁ 2 ঘণ্টা 16 মিনিটত তেওঁ শেষ কৰিছে 2 ঘণ্টা 18 মিনিটত তাৰপিছত মানে মোতকৈ প্ৰায় 15-16 বছৰ বয়সত বেছি কিন্তু তেওঁৰ ফিটনেছ লেভেলটো দেখি পেলাই আৰু মই তেনেকুৱাকৈ ফিট হৈ থাকিব খোজোঁ ডক্টৰ মেধি আপুনি আল্ট্ৰাথন কৰিছে 100 কিলোমিটাৰ দৌৰিছে আৰু ওপৰত যাব নেকি আৰু কিবা ভাবিছে নেকি আপুনি জীৱনক লৈ আৰু কিবা চেলেঞ্জ দিব বিচাৰিছে নেকি চেলেঞ্জ সদায় থাকে চেলেঞ্জ ল'ব লাগিব নেক্সট ডিষ্টেঞ্চো ভাবি আছোঁ মই কিন্তু ইয়াৰ মাজত এটা কথা কৈ থওঁ ধীৰাজে খুব ইম্পৰ্টেণ্ট কথা এটা উলিয়াইছিল এই শ্ব'টো চাই ইনস্পায়াৰ হৈ ফটকৈ কালিয়ে এজন মানুহ মাৰাথন দৌৰিলে নহ'ব তেওঁ তেতিয়া প্ৰব্লেম হ'ব পাৰে এইটো এটা গ্ৰেজুৱেল প্ৰচেছ চাইণ্টিফিক মেনাৰত গ্ৰেজুৱেলি নিজৰ এণ্ডুৰেঞ্চ লেভেলটো বঢ়াই আহিব লাগিব প্ৰথমতে 2-3 কিলোমিটাৰ 5 কিলোমিটাৰ 10 কিলোমিটাৰ নে বঢ়াই গ'লে সেই হিচাপে ডায়েটটো সেই হিচাপে প্লেন কৰিব লাগিব বা কিমান ডিষ্টেঞ্চত কিমান খাব লাগিব চব অংক কিছুমান আছে সেইখিনি কৰিলে একো মাৰাথন দৌৰাৰ পৰা একো ক্ষতি হ'ব নালাগে ডেভিডে আমি জানো যে ছুইমাৰ সৃষ্টি কৰে সাঁতোৰ প্ৰশিক্ষণ দিয়ে সাঁতোৰ বহুত খেলুৱৈ উলিয়াই আছে ইয়ং জেনেৰেশ্যনৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে কিবা ক'বলগীয়া আছে যে এই ফিজিকেলি ফিট হৈ থকাৰ কাৰণে ডেভিড জৰ্ছে ফিট হৈ থকাৰ কাৰণে কিবা ক'বলগীয়া আছে নেকি মেছেজ কিবা মইতো সকলোকে কওঁ যে বাদে ছুইমিংটো দিনটোত আধা ঘণ্টা হ'লেও বা 20 মিনিট হ'লেও মানুহে পানীত অকণমান নামিব লাগে কাৰণ ৱাটাৰ থেৰাপি ইজ দ্য বেষ্ট থেৰাপি ইউ কেন চি ডক্টৰে বেছি ভালদৰে জানিব তেখেতে কাৰণ যিকোনো বেমাৰৰ কাৰণে ৱাটাৰ থেৰাপিটো চবতকৈ ভাল আপুনি পানীত নামি থাকিলেও মানে গোটেই বডিটো এটা মানে হেৰি এটা হয় তাৰ পৰা বহুতখিনি আপোনাৰ উপকাৰ হয় চ' ছুইমিংটো সকলোৱে কৰিব লাগে নহ'লে আপুনি যে চবেই কম্পিটিশ্যন যাব লাগে সেইটো কথা নহয় কিন্তু নিজৰ শৰীৰটোৰ কাৰণে আপুনি ছুইমিংটো কৰিলে চবতকৈ বেষ্ট বুলি মই ভাবোঁ এতিয়া আজি আমাৰ এই শ্ব'টোৰ পৰা আমি এইটো এপিল দিব পাৰোঁ যে আপুনি যদি নিজকে সুস্থ সবল হৈ থকাটো বিচাৰে নিজে সুস্থ সবল হৈ থকাটো বিচাৰে ফিজিকেলি ফিট হৈ থকাটো বিচাৰে তেতিয়াহ'লে আপুনি নিজৰ শৰীৰটোক সময় দিব লাগিব 1 ঘণ্টা সময় দিলেও দিনটোতে 1 ঘণ্টা বা আধা ঘণ্টা সময় দিলেও আপুনি দৌৰক নহয় চাইক্লিং কৰক
বা কিবা এটা কৰক আপুনি শৰীৰৰ কাৰণে সেইটো কৰক আপুনি সুস্থ সবল হৈ থাকক আৰু আজিৰ এই আমাৰ এই অনুষ্ঠানৰ অংশ ল'লে মই তাৰ কাৰণে আটাইকেইজন যিকেইজন অংশগ্ৰহণকাৰী আছে দেৱী চেতিয়া ডাক্তৰ জ্ঞানাংকাৰ মেধি ডক্টৰ অনুপ শইকীয়া বিজয় বিশেষকৈ মই শুভেচ্ছা দিছোঁ কাৰণ সি যথেষ্ট উদীয়মান তৰুণ প্ৰতিভা আমাৰ অসমৰ মুম্বাই মাৰাথনত এইবাৰ প্ৰথম হৈ আহিছে আমি আশা কৰিছোঁ হয়তো ভৱিষ্যতে বষ্টন মাৰাথন বা নিউয়ৰ্ক মাৰাথন এইবিলাকত অংশ ল'ব তাতো গৈ তেওঁ শ্ৰেষ্ঠত্বৰ পদক আজুৰি আনিব আৰু যিসকল আমাৰ মাজত অংশ লয় সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ ইয়াতেই সামৰণি মাৰিছোঁ